এগৰাকী বাইদেউ আমাৰ সৈতে সংযুক্ত হৈ আছে। বাইদেৱে ৰান্ধি আছে দাইল আৰু ঘৰৰ পৰা এই ধৰণৰ গেছ লৈ আহিছে। কেৱল বাইদেৱে নহয়, বহু লোকে ইয়াত আশ্ৰয় লৈ আছে আৰু যিসকলে আশ্ৰয় লৈ আছে তেওঁলোকক খাদ্যৰো যোগান ধৰা হৈছিল। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি খাদ্য প্ৰস্তুত কৰি থাকক, খাব লাগিব, আপোনাৰ পৰিয়ালৰ আনসকল লোকো আছে চাগে। এতিয়া আপোনাৰ ঘৰ ক'ত? দৰিকাপাৰত ক'ত? মোৰ ঘৰ দৰিকাপাৰ নাওজান গাঁৱৰ 10 নং ৱাৰ্ডৰ বিশাংপা পঞ্চায়তৰ। আমাৰ 20 তাৰিখৰ পৰা পানী আহিছে। তাৰমানে পানী 20 তাৰিখে ৰাতিপুৱা শুই উঠি দেখিছোঁ যে পানী বাঢ়িছে, কিন্তু আমি অনুভৱ কৰিবই নোৱাৰিছিলোঁ যে 12 ঘণ্টা সময়ত ইমান পানী গুচি আহিব বুলি। তাৰ পৰা মই প্ৰায় ৰাতি 10টামান বজাত খাই বৈ এনেকৈ হেৰি হৈছোঁ, প্ৰায় 12 ফুটমান পানীয়ে বাঢ়ি আহিছে। ঘৰত কিমান পৰ্যায় লাগে? আমাৰ প্ৰায় 3-4 ফুটমান বাঢ়িছে আৰু সোমালে, তাৰমানে 3-4 ফুটমান সোমালে। তাৰ পৰা 21 তাৰিখৰ দিনাখন মানে এই বাচন বৰ্তন লৈ যেনে তেনে আমি লাচিত কলেজত 21 তাৰিখৰ পৰা এতিয়ালৈকে ইয়াতে আছে। এতিয়া খাদ্য যোগান ধৰা হৈছে, আমি খাদ্য ৰান্ধি আছে কিয়? ৰান্ধি আছো মানে কি দিছে বা চৰকাৰে আমাক বহুতখিনি সহায় কৰিছে, যিমানটো পাৰিছে সিমানটো সহায় কৰিছে, মানে জোখতকৈ অধিক কৰিছে। লগতে আমাক সংগঠন আৰু অন্যান্য মানে জিলাৰ NGO সকলে তেওঁলোকেও আমাক বস্ত্ৰৰ পৰা আদি কৰি খাদ্য, বস্ত্ৰ, পানী সকলোবোৰে তাৰমানে আমাক যোগাইছে। পৰ্যাপ্ত বস্ত্ৰ আপোনাৰ বা পৰিয়ালৰ লোকৰ আছে? আমাৰ আছে। ঘৰখন পৰিষ্কাৰ কৰি উলিয়াব লাগিব, সেয়া কেতিয়া হ'ব? ঘৰখন সেইটো আৰু সেই দুৰৱস্থাটো এতিয়া নহ'ব যেন পাইছোঁ, আৰু চাগে সপ্তাহ 10 দিনমান লাগিব। সপ্তাহ 10 দিন আপোনালোকে ইয়াতে কটাব লাগিব। কাৰণ কেলে মাজে মাজে যে বৰষুণ জাক দি আছে, বৰষুণ জাকেও পানীটো অলপ আমাৰ উঠাই আনিছে। সেইটো কাৰণে তাৰমানে মোৰ অনুভৱৰ কথা কৈছোঁ, মোৰ মনৰ হেৰিটো কৈছোঁ, আৰু সপ্তাহ 10 দিনমান লাগিব। মই নবুলৰ ওচৰলৈ যাম, নবুলৰ সৈতে মই দুটা কথা সুধিম নবুল আৰু মই আজি বানপীড়িত লোকসকলৰ কাষলৈ গৈছিলোঁ আৰু নবুলৰ সৈতে কথা পাতি থাকোঁতে অঞ্জনক অনুৰোধ জনাম, এই যি আশ্ৰয় শিবিৰ কলেজখনৰ প্ৰেক্ষাগৃহটোত যিসকল লোক আছে তেওঁলোকক দেখুৱাবলৈ, অসমবাসীয়ে গম পাব কিদৰে তেওঁলোকে দিন পাৰ কৰিছে। নবুল, আমি দুই ধৰণৰ ছবি দেখিলোঁ। এখন গাঁৱৰ ছবি, নাজিৰাৰ গাঁৱৰ সেই ছবিখন, য'ত পলহ প্ৰায় একাঠো, ক'ৰবাত পলহ একঁকাল, আৰু এইখন চহৰৰ বানপানীৰ ছবি। কিন্তু চহৰত মই পৰিলক্ষিত কৰিছোঁ অৱকাশ কিন্তু আছিলে, পাম্প আউট কৰি পানীবোৰ ক'ৰবাত ঠাইলৈ নিব পৰাৰ এক প্ৰক্ৰিয়া প্ৰশাসনে আৰম্ভ কৰিলে হয়। ইতিমধ্যে বাইদেৱে ক'লে প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা কৰিছে সাহায্য দিবলৈ। কি ক'ব আপুনি? প্ৰথমে মই ইয়াত কিমান লোক আছে মই সেই বিষয়ে জনাই লৈছোঁ। ইয়াত 251টা পৰিয়াল ইয়াত আশ্ৰয় লৈ আছে আৰু প্ৰায় 1005জন লোক আছে। আৰু এই লোকসকল আছে আমাৰ যিটো নেশ্যনেল হাইৱে কাষত, আমি দৰিকাপাৰত আছোঁ, আৰু এইডোখৰ নাওজান গাঁও বুলি কয়। আৰু এই নাওজান গাঁৱৰ 251 ঘৰ এতিয়াও পানীৰ তলত সোমাই আছে, আৰু এই পানীখিনি উলিয়াব পৰা কোনো ব্যৱস্থা নাই। দৰিকা নদীখন যদি শুকায় তেতিয়াহে তেওঁলোকৰ পানীখিনি শুকাব, ঘৰৰ পানী। আৰু বৰষুণো দি আছে, কালিও বৰষুণ দিছে, গতিকে পানী যিমান কৰিব লাগিছিলে সিমান কমা নাই, আৰু সেইকাৰণে এই পৰিস্থিতি সন্মুখীন হৈ আছে এই লোকসকল। এতিয়াও তেওঁলোক আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে, আৰু এইদৰে তেওঁলোকক তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিলোঁ। তেওঁলোকে কৈছে যে প্ৰশাসনৰ ফালৰ পৰা যিখিনি দিব লাগে তেওঁলোকক সকলোখিনি সুবিধা দিছে, আৰু আন ঠাইৰ পৰা যিসকল লোক আহিছে বা আন সংগঠনসমূহেও তেওঁলোকক যিমান পাৰে সহায় কৰি আছে। আৰু পানীৰ কথা যিহেতু আপুনি ক'লে, পানীখিনি শুকোৱাৰ ব্যৱস্থাটো নগৰৰ ভিতৰৰ পানীখিনিৰ কথা মই নকওঁ, কিন্তু এওঁলোক যিটো অঞ্চলৰ সেই অঞ্চলটোত কিন্তু দৰিকা নদীৰ পানী শুকালেহে তেওঁলোকৰ অঞ্চলটোত দৰিকা নদীৰ পানী জলস্তৰ কম হ'লেহে এওঁলোকৰ ঘৰৰ পৰা পানী ওলাব, আৰু গত্যন্তৰ নাই নেকি? নাই, আৰু এই মইদুল ইছলাম বৰা পথৰ পানীখিনি তাৰ পানীখিনি উলিয়াব পাৰিব, কিন্তু ইয়াৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ কাৰণে সেই পানীখিনি উলিয়াবলৈ অসুবিধা হৈ আছে। গতিকে দৰিকা নদীৰ জলস্তৰ যেতিয়া কমিব তেতিয়া এওঁলোকৰ ঘৰৰ পৰা পানী আঁতৰিব। বাইদেৱে ক'লে 10-15 দিন সময় লাগিব। মই পুনৰ নবুল আপোনাৰ ওচৰলৈ আহিম। এই শিবিৰটোৰ এক দৃশ্য মই দেখুৱাবলৈ অঞ্জনক অনুৰোধ জনাম। যিসকল লোকে খাদ্য গ্ৰহণ কৰিছে, খাদ্য খাই থাকক। হয়, যিসকল লোকে নিবিচাৰে তেওঁলোকৰ ওচৰলৈ আমি নাযাওঁ, যিসকল লোকে বিচাৰে এইফালে দেখুৱাব পাৰিব অঞ্জন। আৰু এই বাইদেউগৰাকীয়ে মই জনামতে বাইদেউ অমিতা কাটি আছে, আৰু মোক অৱগত কৰা হৈছে এই বাইদেউ অকল এই মেটখন লৈ ঘৰৰ পৰা গুচি আহিছিল আৰু একো আনিবই নোৱাৰিলে। বাইদেউ, আপোনাৰ ঘৰ ক'ত? দৰিকাপাৰ নাওজান গাঁও। হয়, এতিয়া কিমান ঘৰৰ অৱস্থা কেনেকুৱা? বেয়া হ'ল, চব লোকচান হৈ গ'ল। অকল এইখন লৈ গুচি আহিছে? এইখন লৈ গুচি আহিছে। ইয়াত আৰু কোন কোন আছে আপোনাৰ পৰিয়ালৰ? কোনো নাই, মই আছোঁ আৰু মোৰ নাতিটো আছে। নাতি ক'ত? নাতিটো মোৰ ভনীৰ ঘৰত আছিলে। হয়, আপুনি ইয়াত আশ্ৰয় লৈ আছে। আপোনাৰ খোৱা বোৱাটো ইয়াতে কৰিছোঁ। খোৱা বোৱাটো ইয়াতে কৰিছে, সাহায্য পাইছে। এতিয়া ঘৰখনটো উদ্ধাৰ কৰিব লাগিব, পৰিষ্কাৰ কৰিব লাগিব, কি ভাবিছে? এতিয়া কৰিব লাগিব। হয়, নাতি কিমান ডাঙৰ? নাতি 5লৈ গ'ল। 5ৰ নাতি। আজি তেওঁ দুবাৰ মূৰ ঘূৰাই পৰিলে। এবাৰ ঘৰলৈ গৈছিলে, ঘৰ দেখিয়ে চাগে দুখতে তেওঁ হেৰি হৈ মূৰ ঘূৰাই তাতে পৰিলে। এবাৰ আকৌ ইয়াত আমাৰ কিছুমান নিয়ম নীতিৰে কিবা ফৰ্ম ফিল আপ কৰিছিলে, চৰকাৰী ফৰ্ম,
তেতিয়াও তেওঁ কৰি তেওঁ গালত এনেকুৱা দুখ পাইছে। বাইদেউ অসুস্থ অকণমান গতিকে আপোনাৰ কেয়াৰ ল'ব। আন এগৰাকী বাইদেউ অমিতা কাটি আছিল, গতিকে হয় আপুনি দুবাৰকে পৰিলে আপোনাৰ নিজৰ কেয়াৰ দুবাৰকে ল'ব। পাইছোঁ, দুবাৰকে কৰিছোঁ। হয় চিকিৎসাৰ যি সেৱা সেয়া লাভ কৰিছেনে? চিকিৎসা দৰৱ ঔষধ কালি দেখুৱাইছিলোঁ ডক্টৰক আহি, হয় কালি দেখুৱাইছিলোঁ। ডক্টৰ আহিছিলে হয়। হয় গতিকে এই স্বাস্থ্য শিবিৰটো নিয়ন্ত্ৰিত এক পৰ্যায়ত আছে বুলি ক'ব লাগিব। চিকিৎসক আহিছে বা প্ৰশাসনৰ লোকো আহিছে, ডেপুটি কমিশ্যনাৰ আহিছিলে, কিন্তু এই বাইদেৱে যিহেতু তেওঁৰ এইখিনি সামগ্ৰী আছে সেইকাৰণে তেওঁ খাদ্য প্ৰস্তুত কৰি ৰান্ধি খাইছে আৰু তেওঁ স্পষ্ট কৰিছে যিসকলক প্ৰয়োজন সেইসকলে খাব। দাদা ইয়াতে আপোনাৰ ওচৰলৈ আহিম। হয় হয় এইফালে আহক। ডাঙৰীয়া আপোনাৰ ঘৰ? ঘৰবোৰ দৰিকাপাৰ নাওজান গাঁৱৰ 10 নং গাঁও। গোটেইসকল নাওজান গাঁৱৰে? আমাৰ নাওজান পৰিয়ালে এটা, আমি গোটেই পৰিয়াল এখন গাঁৱৰ যেতিয়া আমাৰ পৰিয়ালে মানে এখন গাঁও নহয়, এতিয়া এখন গাঁৱৰ আধা অংশখিনিয়ে এইফালে আছে বাকীখিনি লাচিত কলেজত, বাকীখিনি তেওঁলোক দৰিকা দলঙৰ সিপাৰে আছে, সিটো চাইডত আছে যিখন দৰিকা ব্ৰিজ 37 হাইৱেত যিখন ব্ৰিজ আছে ব্ৰিজখনৰ সিপাৰে তেওঁলোক আছে। এতিয়া প্ৰথমবাৰ আপোনালোক এনেধৰণৰ বানৰ বিভীষিকাৰ সন্মুখীন হৈছে, আপোনালোকৰ এই ধৰণৰ অভিজ্ঞতা নাই, গতিকে যি সাহায্য চৰকাৰৰ ফালৰ পৰা বেচৰকাৰী প্ৰতিষ্ঠানে দিব লাগে পাইছেনে? যথেষ্ট আমি পৰিমাণে পাইছোঁ, আমাক বহুত চৰকাৰে সা সুবিধাখিনি দিছে আৰু ওচৰতে বীৰ লাচিত বৰফুকন মহাবিদ্যালয় থকাৰ বাবে আমি অনেকখিনি আমি সুবিধা পালোঁ। যদি বীৰ লাচিত বৰফুকনৰ মহাবিদ্যালয়খন যদি আমাৰ নাথাকিলেহেঁতেন আমি বসবাস কৰিব লাগিলেহেঁতেন নেশ্যনেল হাইৱে 37 হাইৱেৰ ওপৰত, কিন্তু তাৰ পৰা কি হ'ল আমি যদি 37 হাইৱেৰ ওপৰত যদি থাকিবলগীয়া হ'লহেঁতেন তেতিয়া গাড়ী ঘোঁৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া যাবলৈ তেওঁলোকে বহুত বিপদজনক সন্মুখীন হ'লহেঁতেন। আৰু গতিকে চৰকাৰে যিখিনি দিছে আমাক যোৱাটো 25 তাৰিখে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে, তেখেতে আহি আমাক বহুখিনি সুবিধা দি গৈ পাংখা লাইটৰ যিটো পোহৰৰ ব্যৱস্থা তেখেতে কৰি থৈ গৈছে। লগত আহিছিলে আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াদেৱ, তেখেতে আমাক এইখিনি সা সুবিধা দি থৈ গৈছে। আৰু লগতে আছিলে আমাৰ বিমল বৰা ডাঙৰীয়াদেৱো, তেখেতে আমাক কিছুমান প্ৰতিশ্ৰুতি দি থৈ গৈছিলে আৰু এই প্ৰতিশ্ৰুতিখিনি তেওঁলোকে আধা ঘণ্টাৰ ভিতৰত পূৰা কৰিছে। কি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে যিটো পোহৰৰ ব্যৱস্থা ইতিমধ্যে আধা ঘণ্টাৰ ভিতৰত এটা জেনেৰেটাৰ আনি লগাই দিছিলে। যিসকল বৃদ্ধ লোক আছিলে তেওঁলোকে গৰমত থাকিব নোৱাৰিছিলে, লগে লগে তেওঁলোকে পোহৰৰ ব্যৱস্থাটো কৰিলে। আৰু যিবোৰ আমাৰ এতিয়া ইয়াত কাৰ্পেট বিছাই ৰাখিছিলে, ঘৰৰ পৰা যেতিয়া তেওঁলোক বানৰ বিনষ্ট হৈ পেলাই এই গৃহলৈ ঢাপলি মেলিছিলে, মাত্ৰ এখন কাপোৰ এখন নেট লৈ দৌৰিছিলে জীৱনৰ ৰক্ষা কৰে, নিজৰ জীৱনৰ ৰক্ষা কৰিব বাবে। গম পালোঁ কি বিভীষিকাৰ মাজেৰে আপোনালোক পাৰ হৈছে। মই 2-3 দিন ধৰি শিৱসাগৰতে আছোঁ, বানাক্ৰান্ত বা বানত প্ৰভাৱিত লোকসকলৰ সৈতে কথা পাতিছোঁ। এতিয়া কওক আপোনাৰ ঘৰখন বা ইয়াত যিসকল নাওজান গাঁৱৰ যিসকল আছে এতিয়াও পানী, বাইদেৱে ক'লে কাৰোবাৰ একাঠো পানী, কাৰোবাৰ এককাল পানী। এতিয়া পানী আঁতৰাই ঘৰখনটো পুনৰ আকৌ ঘৰ কৰিব লাগিব। সপোনৰ ঘৰখন যেতিয়া আমি এৰি থৈ আহিলোঁ, এই সপোনৰ ঘৰখন আকৌ দুবাৰা আমি যেনেকৈ বনাইছিলোঁ কষ্টৰে, কিন্তু আকৌ নতুন এটা সজা বনাবলৈ কিন্তু কঠিন বুলি ভাবিছোঁ। কাৰণ কেলে আমি বহুত দুখ কষ্টৰে এই ঘৰখনি বনাইছিলোঁ। এই ঘৰখনিত এতিয়া সোমাবলৈ এতিয়া কমেও আপোনাৰ এমাহ লাগিব। এতিয়া এককাল ক'ৰবাত বোকা হৈছে, ক'ৰবাত এমাহটো বোকা আছে, কিন্তু এইবোৰ আঁতৰাব কেনেকৈ? আপুনি আঁতৰাবলৈ যিটো প্ৰকৃতিৰ নিয়ম প্ৰতিদিনে বৰষুণে দিব, এতিয়া বৰষুণত আপুনি কেনেকৈ তাক আঁতৰাব? মই উপলব্ধি কৰিছোঁ। আৰু আমি যি দৃশ্যত নাজিৰাত দেখি আহিছোঁ গাঁৱত, তাতো আপোনাৰ ঘৰখন যি অৱস্থাত আছে তাতোকৈ বেয়া অৱস্থা, ঘৰেই নাই, বোকাত ঘৰে পুত গ'ল। নাজিৰা বিভিন্ন গাঁৱত দেখি আহিছোঁ। গতিকে শিৱসাগৰ বা আপোনাৰ যি উপলব্ধি হৈছে, আপুনি যি এই মুহূৰ্তত ফিল কৰিছে সেয়া বাৰুকৈ উপলব্ধি কৰিব পাৰিছোঁ। পুনৰ আপোনাৰ ওচৰলৈ আহিম, আন সকলৰ সৈতেও কথা পাতিবলৈ প্ৰয়াস কৰিম। হয়, কাৰ কথা ক'লে? হয়, মই আপোনাৰ ওচৰলৈ যাব বিচাৰিম। নমস্কাৰ ডাঙৰীয়া। নমস্কাৰ। হয়, নাওজান গাঁৱৰে আপুনি? হয় ডাঙৰীয়া, আপোনাৰ নামটো? মোৰ নাম শ্ৰী বাবু গগৈ ডাঙৰীয়া, এই শিবিৰত 10 দিন পাৰ কৰিলে, গতিকে সকলো সাহায্য বা আপোনাৰ চৰকাৰে যি ধৰণে দিব লাগিছিল পাই আছে? আমি সকলো বস্তুবিলাক পাই আছোঁ। হয়, আৰু আমাৰ কোনো অসুবিধা হোৱা নাই, যেনেধৰণে ঘৰত থকাৰ নিচিনাহে ইয়াত লাগিছে। এতিয়া ঘৰখন পানী আমাৰ ধৰি লওক এডিঙিমান হ'ল, গতিকে আমি একে ৰাতিৰ ভিতৰতে ইয়ালৈ আহিবলগীয়া হ'ল। আৰু মহাবিদ্যালয়ত যেনেধৰণে মহাবিদ্যালয়েও আমাক বহুতখিনি শুশ্ৰূষা কৰিছে আৰু তেখেতলোকৰ পৰা আমি যথেষ্ট সা সুবিধাও পাইছোঁ। হয়, আৰু চৰকাৰৰ ফালৰ পৰাও পাইছোঁ। এতিয়া আপোনালোকে ইয়াতে খাদ্য নিজেই ৰান্ধি খাই আছে নহয় জানো? আৰু খাদ্য যোগানো ধৰা হৈছে। আমি নিজেও ৰান্ধি খাওঁ আৰু আমি যেনেধৰণে আমি খাব লাগে, আমি নিয়মিতভাৱে ধৰি লওক গৰম পানী অলপ কৰি নিজেও আমি নিজৰ বলতো আমি চেষ্টা কৰি এইবিলাক খাই আমি জীৱন ধাৰণ কৰিবলগীয়া হৈছে। যদি আমি তেনেকুৱা ধৰি লওক মিনাৰেল ৱাটাৰ যদি আমি খাওঁ, হয়তো চাগে পানী লগা জ্বৰো হ'ব পাৰে। আৰু ডক্টৰৰ ফালৰ পৰাও ডক্টৰেও আমাক সাহায্য যেনেধৰণে কৰিব লাগে তেনেধৰণে আমাক কৰি আছে, কৰিছে আমাক যথেষ্ট কৰিছে। মই বাইদেউ আপোনাৰ ওচৰলৈ যাম, কিন্তু সংক্ষেপত আপোনাৰ ঘৰখন নাওজান গাঁৱতে?
হয় নাওজান গাঁৱত এতিয়া ঘৰখন কেনেকুৱা ঘৰখন পানীয়ে উটুৱাই নিলে ঘৰখন আছেনে নাই ঘৰখন আছে আৰু ভিতৰত পানী এতিয়া ভিতৰত পানী এবুকু হৈ আছে এতিয়া এবুকু এতিয়া ঘৰখন পৰিষ্কাৰ কৰি উলিয়াব লাগিব হয় হয় এতিয়া ইয়াততো 11 দিন অতিবাহিত কৰিলে গতিকে সেই ব্যৱস্থাও কৰিব লাগিব চৰকাৰে সেই দিশতো সহায় কৰিব লাগিব হয় আমি এতিয়া কি কৰিম এতিয়া পানীয়ে হৈ আছে তো এতিয়া ক'লৈ যাম আমি হয় প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ বানপানীৰ সন্মুখীন হৈছে এইবাৰ প্ৰথম দেখিছোঁ বানপানী আপুনিওতো আপোনাৰ জীৱনকালত এনেধৰণৰ বানপানী দেখা নাই বানপানী মই 1980 চনত যিটো মানে দেখিছিলোঁ বানপানী মানে ইয়াতকৈ কম কিন্তু এইটো প্ৰায় মানে বেছি 80 চনত এই অঞ্চলত 1980 চনত মই এই শিবিৰৰ আনসকলৰ সৈতেও কথা পাতিম কিন্তু নহয় মই এতিয়া বিক্ৰমৰ ওচৰলৈ যাওঁ যাব বিচাৰিম বিক্ৰম নাজিৰাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে বিক্ৰমে নিজৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত পোনপটীয়াকৈ আমি শিবিৰৰ যিসকল আনসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া মই বিক্ৰমৰ ওচৰলৈ যাব বিচাৰিছোঁ বিক্ৰম পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰ্থ বিহুবৰ চন্তকৰ সমান্তৰালভাৱে লাকুৱা আৰু গড়মূৰত কিন্তু ভয়াৱহ বান বিভীষিকা আছিল মই এই মুহূৰ্তত গড়মূৰত আছোঁ আমি ষ্টুডিঅ'ৰ পৰা ওলাই আহিছোঁ আৰু গড়মূৰ আপুনি দেখা পাইছে যে এই নিশাৰ ভাগত মই এটা টেণ্টৰ ভিতৰত আছোঁ ইয়াত বহু লোক আছে তেওঁলোকে আজি 10-15 দিন হৈ গ'ল তেওঁলোকে এনেদৰে গড়ৰ ৰজাদিনীয়া যিটো গড় আছে এই গড়টোৰ ওপৰতে তেওঁলোকে এনেকুৱা ধৰণৰ অস্থায়ী টেণ্ট সাজি তেওঁলোকে থাকিবলগীয়া হৈছে প্ৰচণ্ড গৰম তেওঁলোকে কোনো ধৰণৰ কাৰেণ্ট নাই তেওঁলোকে বিচনী মাৰি তেওঁলোকে জীৱন তেওঁলোকে পাৰ কৰিছে তাৰ পাছত মহৰ কামোৰ আছে ইয়াত অজস্ৰ সমস্যা আছে কিন্তু তাৰ পাছতো তেওঁলোকে ঘৰখনলৈ যাব পৰা নাই তেওঁলোকে জীৱন চলাই যাবলগীয়া হৈছে এগৰাকী মহিলাক মই দেখুৱাইছোঁ এই মুহূৰ্তত চাওক এই মহিলাগৰাকী তেওঁ এটি কণমানি সন্তান হয়তো সন্তানটিৰ জন্ম হোৱাৰ প্ৰায় 4-5 মাহমান হৈছে মানে কিমান দিন হৈছে 7 মাহ হৈছে কষ্ট হৈছে এতিয়া ল'ৰাজনী ৰ'দ বৰষুণ চিনাকিয়াকৈ থাকিবলগীয়া হৈছে সেই পানী হওঁতে মাহঁতৰ ঘৰত আছিলোগৈ ইয়াৰ পৰা আকৌ NDRF উদ্ধাৰ কৰি আনিছে আকৌ এই গৰ্ভত হওঁতে ল'ৰা একদম গৰুৱে মহতিয়াবলগীয়া যেনে তেনে ধৰিছোঁ মানে হেৰি কৰি এতিয়া গৰমত এনেকৈ থাকিব লগা হৈছে আমনিও কৰিছে পানী অহাৰ দিনা এই সন্তানটিক লৈ আপুনি কেনেদৰে আহিলে ইয়ালৈ NDRF উদ্ধাৰ কৰি আনিলে তেতিয়া মাহঁতৰ ঘৰত আছিলোঁ এনেকৈ ৰাতি আকৌ ভূ এখনত উঠাই মানুহৰ ঘৰলৈ চৰ্দপত এনেকৈ থাকিলোঁ ষ্টেপতে বহি আকৌ পিছদিনা গধূলি সময়ত আকৌ NDRF উদ্ধাৰ কৰি আলি তুলি আকৌ মানুহজন ইয়ালৈ লৈ আনিছে এতিয়া আপোনালোকে কেনেকৈ আছে এই সন্তানটিক লৈ এই কণমানিটিক লৈ আপুনি আজি 10 দিনমানতো হৈ গ'ল আপোনালোকৰ এনেকৈ ইয়াত এই গড়টোৰ ওপৰত ৰ'দ বতাহ বৰষুণ গৰম সকলো কষ্ট সেনেকৈ আছোঁ ল'ৰাজনীক লৈ আমনি কৰে খুব নাথাকে বেলেগৰ ওচৰত অকণ মনত থাকিব লাগে তাৰমানে কি ক'ম মুঠতে আমাক সোনকালে হেৰি কৰিব লাগে চাব লাগে ঘৰ যাবলৈও উপায় নাই এতিয়া ল'ৰাজনীৰ ভিতৰত থ'ম বুলি ক'লোঁ গোন্ধ খুব এখন দুখ লগা ছবি এই কণমানিটিৰ জন্ম হোৱা 7 মাহ হৈছে এই কণমানিটিক লৈ এই মহিলাগৰাকী তেওঁ মাতৃৰ ঘৰত আছিলগৈ যেতিয়া পানী আহিল উপায়হীন হৈ পৰিল NDRF উদ্ধাৰ কৰি আনিবলগীয়া হ'ল আৰু বিগত 10-12টা দিন এনেদৰে এই ৰজাদিনীয়া গড়টোৰ ওপৰত এনেদৰে ৰ'দ বতাহ বৰষুণ নেওচি এনেদৰে এখন ত্ৰিপালৰ তলত থাকিবলগীয়া হৈছে বাইদেউ সাহায্য আপোনালোকে পাইছে নাই সাহায্য বুলি ক'বলৈ মানে আমাৰ এতিয়া কিছুমান মানুহে দিছে আৰু যেনেকৈ পাব লাগে মানে এইটো বহুত সহায় কৰিছে পাব্লিকে এতিয়া ধৰি লওক বহুত সহায় কৰিছে ইমানেই সহায় কৰিছে যে ভাবিব নোৱাৰি তাৰমানে ইমানেই দুখ লাগে ইমান দূৰৰ পৰা মানুহখিনি আহিছে আমাক সহায় কৰিবলৈ কিন্তু যদি ঘৰে প্ৰতিও যদি এখন গাড়ী আনলোড কৰিলেহেঁতেন তথাপিও তাৰমানে এঘৰে এখন গাড়ী তাৰমানে ৰিলিফ পালেহেঁতেন এনেকুৱাকৈ সহায় কৰিছে পাব্লিকে তেনেকৈ আৰু আপোনালোকে ইয়াত কেনেকৈ আছে ৰিলিফ বাৰু মই পাই আছে বুজি পালোঁ থকা খোৱাৰ এই সকলোখিনি অকণমান প্ৰভাসে কেমেৰাত দেখাব যে এটা টেণ্টৰ ভিতৰত এইসকল বানপীড়িত লোক কেনেকৈ আছে মই এটা কথা কৈ থওঁ যে বানাক্ৰান্ত লোকসকল এনেদৰে মাথাউৰিৰ ওপৰত থাকে কিন্তু ডাঙৰ কথাটো হ'ল যে এই লোকসকল কিন্তু বানাক্ৰান্ত নহয় প্ৰতি বছৰে যিটো বান হয় ভদিয়া বান বুলি কওঁ বা আমি যি ধৰণৰ এটা বান হয় অসমত সেই বানটো কিন্তু এইসকল লোক তেওঁলোক বানাক্ৰান্ত নাছিল তেওঁলোকে এইবাৰ হঠাৎ পালে এই বানটো আৰু এয়া তেওঁলোকৰ বাবে প্ৰথম অভিজ্ঞতা কাৰণ 80 চনত যিটো হৈছিল বান সেই বান হয়তো তেওঁলোকে ইয়াৰ বহুজনে দেখা পোৱা নাছিল এতিয়া বাইদেউ হয় এনেই এতিয়া 200টা টক্টা পাৰি এতিয়া বৰষুণ দিলে পানী সোমাই আহে গোটেই এফাল তিতি যায় আমাৰ তাৰপৰা এতিয়া উপায় নাপায় এনেকৈ ঘৰৰ পৰা এতিয়া পানীটো শুকালত এইবোৰ টক্টাবোৰ আনি এনেকৈ পাৰি লৈছোঁ আৰু তাৰপৰা ভূৰ চলাই চকীবোৰ ঘৰৰ ভিতৰৰ পৰা আনি চকীৰ ওপৰতে পৰি থাকোঁ আৰু টক্টা চটাতে উপায়টো নাই বৰষুণ দিলে যাতে গোটেইখন তিতি যায় সেই টক্টা চটাতে পৰি থাকোঁ ৰাত দিন চিনাকিয়াকৈ এতিয়া ল'ৰা ছোৱালী ক'ত আছে ল'ৰা আছে বাৰু মোৰ ল'ৰাটো অকণমান ডাঙৰেই হৈছে বাৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলে এতিয়া ল'ৰাও সেনেকেই আৰু য'তে ত'তে এইবোৰতে থাকিবলগীয়া হৈছে চকীয়ে টেবুলে পৰি ইমানেই শাস্তি হৈছে তাৰমানে আমাৰ চৰকাৰৰ ফালৰ পৰা সকলোখিনি পাই আছেনে চৰকাৰৰ ফালৰ পৰা এতিয়া পাম বুলি ক'বলৈ চৰকাৰৰ যিটো অৰিহণাৰ জোখৰ সেইকেইটা অৰিহণা সেইকেইটা ধৰি লওক হেৰিয়ে আমিতো চলিব নোৱাৰোঁ পেটটো কেইদিন আমি পেটটো পূজা কৰিম সেই আমাৰ এতিয়া ধান চাউলটো চব এইবাৰ খেতিটোখিনি গোটাই থোৱা যিখিনি আমাৰ ধান আছিলে গুটি ধান 18 বস্তা ধান আমাৰ গজালি মেলিছে মই এইবোৰ গৈছোঁ ঘৰৰ ভিতৰত এতিয়া চেষ্টা কৰিছিলোঁ মানে ওখ ঠাইত থ'বলৈ ধানখিনি টানি আনি ওখ ঠাইত থ'লেও মানে কিমান ওখ বা 2 ফুট ওখত তুলিছিলোঁ তথাপিও মানে পানীত বুৰ গ'লগৈ এতিয়া সেইখিনি গোটেইখিনি গজালি মেলিলে তাৰপৰা এতিয়া কঠীয়া কাইলৈ তুলিম বুলি লৈছিলোঁ আগদিনা পানী হৈছে আমি কাইলৈ কঠীয়া তোলাৰ ব্যৱস্থা কৰিছিলোঁ গোটেই কঠীয়া তলিখন মানে ইমানখিনি ঘেলে কঠীয়াখিনি পুতি পেলালে ৰাতিপুৱা লাখুটিডাল লৈ চাবলৈ গৈছোঁ তাৰমানে কঠীয়াখিনি কেনেকুৱা হৈ আছে দৃশ্যটো চাওক আপুনি এইগৰাকী মাতৃয়ে তেওঁ 7মহীয়া কণমানিটিৰ
গৰম উঠিছে আৰু সেইবাবে এই টেণ্টৰ ভিতৰত যিহেতু প্ৰচণ্ড গৰম, এই টেণ্টৰ ভিতৰত প্ৰচণ্ড গৰম, আমিয়ে এতিয়া গৰম পাইছোঁ। গতিকে এই কণমানিটিক লৈ 10-12 দিন এই টেণ্টৰ তলত থকাটো ইমান সহজ কথা নহয়, দিন ৰাতি এনেদৰে থকাটো ইমান সহজ কথা নহয়। এনেদৰে এই কণমানিটিক বিচনীখন মাতৃয়ে মাৰি দিছে যাতে কণমানিটিয়ে গৰম অনুভৱ নকৰে, কাৰণ এতিয়া 7মহীয়া নৱজাতক শিশু। আপোনাৰ ঘৰ পানী শুকাইছে নাই এতিয়া? এই পানীটো শুকালে পলস কৰি আছে, ইমান ডোখৰ সোমাব নোৱাৰি, চাই আহিব পাৰিব। আমাৰ সেই মাটি ঘৰ যেন তেনে সেই ল'ৰাটোৱে মই আছোঁ আৰু দেউতাকো নাই, কিমান সেই এনেকৈ থাকিবলগীয়া আছে। বয়বস্তুটো উলিয়াবই নোৱাৰিলোঁ। যেনে তেনে নাকান্দিব এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। ইমান হৈ গ'ল বস্তু একো উলিয়াব নোৱাৰিলোঁ, আমি এনেকৈ থাকিবলগীয়া আছে। বোকা কেনেকৈ এতিয়া তেওঁলোকে থাকিবলৈ যাবলৈ হ'লেও এআঁঠুৱাটো যদি গোটেই চোতালৰ পৰা ঘৰৰ ভিতৰৰ মজিয়ালৈকে যদি এআঁঠুৱাটো বোকা হয়, কেনেকৈ থাকিব, কেনেকৈ সিজাব, কেনেকৈ হ'ব, কেনেকৈ খাব? তাৰমানে সেনেকুৱা অৱস্থাই নাই ঘৰৰ ভিতৰত সোমাবলৈ। ভঁৰালৰ ধান আছিলে, ভৰা ধানখিনি গজালি মেলি পেলাই দিলোঁ। সোমাম বুলি কৈছোঁ, গোন্ধত থাকিব নোৱাৰোঁ। এতিয়া ইয়াতে থাকিবলৈ আছে, ৰ'দ বৰষুণ চিনাকৈ গৰম হ'লে থাকিব নোৱাৰোঁ। সেই ৰাস্তাত শিলৰ ওপৰত আমি শুই থাকিবলগীয়া হয়। এফালে গৰু আহিব, গৰু আহিলে এদিন চেপেটাই কৰিলেহেঁতেন। মানে তেওঁ টোপনি ধৰিলে, কোনোবাই টোপনি ধৰে। আমি ইয়াতে গৰম উঠিলে বাহিৰত শুই দিলোঁগৈ, একদম গৰুখিনি আহিলে নহয় ধম ধমকৈ। তেওঁ টোপনি ধৰিলে, কোনোবাই সময়তো টোপনি ধৰিব, শিলত শুই থাকিলেও তেওঁ হাতত ধৰি টানি আনি মই উদ্ধাৰ কৰিছোঁ। মানে গছকি সেইদিনাখন তেওঁ যায় আৰু মানে প্ৰাণ যায়। আপুনি চিন্তা কৰক যে এই মানুহখিনিয়ে কেনেকুৱা এটা পৰিৱেশত এই জীৱনটো পাৰ কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা কেতিয়াও নাছিল। এই বাইদেউৰ গৰম উঠিছিল, গৰম উঠাৰ বাবে তেওঁলোকে এই ৰাস্তাটোত শুলেগৈ, টেণ্টটোৰ ভিতৰৰ পৰা তেওঁলোক ওলাই গ'ল, ৰাস্তাটোত শুলেগৈ আৰু শুই থাকোঁতে টোপনিত থাকোঁতে এজাক গৰু আহিল, গৰুৱে এই বাইদেউৰ গাৰ ওপৰেদি পাৰ হৈ যাবলৈ লৈছিল। অৰ্থাৎ তেতিয়াই হয়তো এই মহিলাগৰাকীয়েও প্ৰাণ হেৰুৱাবলগীয়া হ'লহেঁতেন। আৰু আমি উজনি অসমৰ বানত মৃত্যু হোৱা তালিকাখনত আৰু এগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া হ'লহেঁতেন, কিন্তু ভাগ্য ভাল। মই কেইটামান কণ শিশু আছে, মই তেওঁলোকৰ সৈতে অকণমান কথা পাতিম। কণ শিশুকেইটা ক'ত গ'ল আমাৰ চাওঁ, এফালে লাগে কণ শিশুকেইটাক। সকলো আচলতে তোমাৰ ঘৰ ক'ত? ইয়াতে নে? মোৰ ঘৰ ইয়াতে। ঘৰ ইয়াতে? তোমাৰ কেনেকৈ আছে? ইয়াতে আছেনে? আমি এনেকুৱা তম্বু তৰি পিনি আছোঁ। তম্বু তৰি আছে। কিমান দিন হ'ল এনেকৈ থকা? এনেকুৱা 15 দিনমান হ'ল। 15 দিনমান। এতিয়া তোমাৰ খাবলৈ মেলিবলৈ পাইছে নাই? খাবলৈ মেলিবলৈ পাইছোঁ, এতিয়া আহিছে এনেকুৱা। আহিছে। তোমাৰ কিতাপ পত্ৰ কেইটা বাচিল নে? মোক সেইটো কোৱাচোন। কিতাপ পত্ৰ নাবাছিলে, দুখনমান বচালোঁ। তাৰপিছত এতিয়া কেনেকৈ পঢ়িবা? এতিয়া চৰকাৰে দিব লাগে। চৰকাৰে দিব লাগে। এই মানে তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম আস্থা বৰুৱা। ভয় লাগিছে নেকি এইকেইদিন? লাগিছে অকণমান অকণমান। কেলৈ ভয় লাগিছে? এনেকৈ ৰাস্তাত থাকি ভয় লাগিছে ন? এয়া নিশাৰ ভাগৰ পৰিৱেশটো কণ শিশুৰ পৰা আপুনি বয়োজ্যেষ্ঠজনলৈকে যদি চাই প্ৰভাসে অলপ দেখুৱাব কেমেৰাত, যে এই যিটো ৰজাদিনীয়া গড়, এই গড়মূৰ এই প্ৰান্তটোত আপুনি একেবাৰে ইটো মূৰৰ পৰা সিটো মূৰলৈকে আপুনি কেৱল চন্তকৰ দিশলৈকে যদি আপুনি চাই, কেৱল আপুনি এনেকুৱা ধৰণৰ টেণ্ট আৰু টেণ্ট দেখিবলৈ পাব। অস্থায়ী এইসমূহ টেণ্ট মানুহখিনিয়ে তেওঁলোকে তৰি লৈছে আৰু তেওঁলোকে জীৱনটো জীয়াবলৈ চেষ্টা কৰিছে। তেওঁলোকে এইকেইটা দিন তেওঁলোকে ইয়াত থাকি তেওঁলোকে দিন ৰাতি পাৰ কৰিবলৈ চেষ্টা কৰিছে, কাৰণ ইয়াৰ অবিহনে তেওঁলোকৰ উপায় নাই। কাৰণ এই গড়টোৰ তলত তেওঁলোকৰ যিসমূহ ঘৰ আছে, এই ঘৰসমূহৰ ভিতৰত এতিয়াও কিন্তু একাঠু পৰ্যন্ত পলস আছে। বাইদেউ আপোনালোকৰ ঘৰ শুকাইছে নাই? এতিয়া শুকাইছে, ডাটা গছ পাৰি মেলি উঠিছোঁ আৰু কাপোৰ চাপোৰ পাৰি মেলি আৰু। আপুনি ঘৰত সোমালে মানে? এতিয়া সোমালোঁ আৰু যেনে কালিৰ পৰা সোমাইছোঁ আৰু। ধান চাউলটোতো একো নাই খাবলৈ, এতিয়া ৰাইজে সহায় কৰিছে, তাকে এনেকৈ চলিছোঁ আৰু ইমানে। পাৰ্থ, মই এইসকল ৰাইজৰ ওচৰলৈ পুনৰ আহিম। মই আপোনাৰ ওচৰলৈ পুনৰ যাব বিচাৰিছোঁ, যিহেতু আপুনি এটা ৰিলিফ কেম্পত আছে। মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ আৰু এইসকল ৰাইজ যথেষ্ট তেওঁলোক চিন্তিত হৈ আছে। মই তেওঁলোকৰ ওচৰলৈ পুনৰ আহিম। লাচিত বৰফুকন কলেজৰ বান আক্ৰান্তৰ শিবিৰত এই কুকুৰটো গৰাকী হৈছে এইগৰাকী। তেওঁ এই কুকুৰটোক কেনেকৈ ৰক্ষা কৰিলে তাৰ বৰ্ণনা দিব আৰু তেওঁৰ ঘৰত এতিয়াও পানী। সেই বিভীষিকাময় দিনটোত কেনেকৈ কুকুৰটোক আৰু পৰিয়ালৰ আনসকলৰ জীৱন ৰক্ষা কৰিলে তেওঁৰ পৰাই পোনপটীয়াকৈ জানিম। আপোনাৰ নামটো দাদা? কুকুৰজন তাৰমানে তেওঁ চৰি আছে, মোৰ মানুহ গ'লে কিবা সোমাই আছে বুলি সোমাই 3-4 দিনত সোমাই আছে। মই তাত গ'লোগৈ দেখিলোঁ যেন কুকুৰ মই মাতিলোঁ, সোমাওঁতে কি হ'ল, পিছপিনে আছে সুত গোটেই কাৰেণ্ট বহি আছে। সেই কাৰেণ্ট নহয় মই ঘৰৰ পিছত মোৰ ঘৰটো শুলে হোৱাৰ পিছত মই তেওঁ দাঙি লৈ আহি মই চিনি নাপাওঁ লগত কাঢ়ি আৰু এজন গৰু পোৱালি ৰক্ষা কৰিলোঁ। মোৰ ককাটো ভাগৰ উঠি গৈছিলে, ৰাতি উঠি গৈছিলে, মই কাৰেণ্ট মাৰিছিলে আমাৰ ঘৰ মুখৰ আগত পানীয়ে। সেইকাৰণে মই 3জনক মই উদ্ধাৰ কৰিছোঁ আৰু মোৰ হাঁহ গ'লেই 19টামান গ'ল। হাঁহ 19টামান মই নাই, হাঁহকেইটা নাই, 19টামান হাঁহ নাই। ইয়াত কেইগৰাকীমান মহিলা আছে, তেওঁলোকে এনেদৰে দিন পাৰ কৰিবলগীয়া আছে। এটা শিশু সকলো ইয়াত আছে, গতিকে সকলোৰে ওচৰলৈ যাম, মহিলাসকলৰ ওচৰলৈ যাব বিচাৰিম। প্ৰথমতে বাইদেউ 10 দিনটো পাৰ কৰিছে ইয়াত, গতিকে সাহায্য সকলো পাইছে, খাদ্য ইত্যাদি, কাপোৰ বা ঔষধ পাতি চব পাইছোঁ। আপোনাৰ ঘৰ ইয়াতে নাওজান গাঁও দৰিকাপাৰ। কথা কওকচোন, যিদিনাখন পানী সোমাল ঘৰত আৰু এতিয়া ঘৰৰ অৱস্থা কেনেকুৱা? আমি
ভাত পানী খাই হ'লোঁ তাৰপাছত 1টা বজাত আমাৰ পাছফালৰ পৰা একদম পানী ঘৰৰ ভিতৰত সোমাই আহিলোঁ সোমাই অহাৰ পাছত আৰু যেনে তেনে মানে পাতি এখন আৰু গাৰু 2টা লৈ মেলি ওলাই আহিলোঁ আমি ইয়াত এই পাতি এখন আৰু গাৰু 2টা নাই নাই এতিয়া বস্তুবোৰ উপঙি আছে নষ্ট হৈ গ'ল নষ্ট হৈ গ'ল এতিয়া সকলো ঘৰখন নতুনকৈ পাতিব লাগিব ঘৰখন আকৌ নতুনকৈ কৰিব লাগিব কি নাম ভাইটি বিশ্বজিৎ চৰকাৰ কোন ক্লাছত কোন ক্লাছ তৃতীয় 3য় শ্ৰেণী এতিয়া কিতাপ পত্ৰবোৰ কি হ'ল কিতাপ সেইবোৰ আনিলে আনিব পাৰিলা কিতাপ পত্ৰবোৰ বাচিলে আৰু বাকী ঘৰৰ আন বস্তু নাই নাই বাইদেউ আপোনাৰ ওচৰলৈকে আহিছোঁ কওকচোন আপোনাৰ ঘৰখনৰ কি এতিয়া অৱস্থা মোৰ ঘৰখন একেবাৰে চেছে একদম এতিয়া একো বস্তুৱে নাই ভালকে মানে চব বৰবাদে হৈ গ'ল পানী এতিয়া ইয়ালৈ কি লৈ আহিলে একোৱে আনা নাই অকল পিন্ধা কাপোৰ কেইটামানে আছে আৰু ইয়াত কাপোৰ উপলব্ধ কৰাইছে বা ইয়াত কাপোৰ দিছে দিছে গতিকে প্ৰশাসনে বা বেচৰকাৰী প্ৰতিষ্ঠানে আপোনালোকক কাপোৰ মেডিচিন খাদ্য চব দিছে এতিয়া চিন্তা ঘৰখন নতুনকৈ পতাৰ নহয় জানো কি নাম ভাইটি নমস্কাৰ মোৰ নাম সংগজিত শইকীয়া 4 এতিয়া ঘৰৰ কিতাপ পত্ৰ অন্য আচবাব খেলৰ সামগ্ৰী কিবা বল চাইকেল কিবা সেইবোৰ আনিব নোৱাৰিলোঁ কিতাপো নোৱাৰিলোঁ এতিয়া স্কুলটো বন্ধ কেতিয়া খুলিব 1 তাৰিখৰ পৰা স্কুলত পানী উঠিছে নেকি উঠিলে স্কুলত পানী উঠিলে গতিকে স্কুল 1 তাৰিখে চাগৈ নুখুলিব অলপ দেৰিকে খুলিব কি নাম ভাইটি নমস্কাৰ মোৰ নাম চানী গগৈ কি নাম চানী গগৈ এতিয়া কিতাপ পত্ৰ কি কিতাপ পত্ৰ ঘৰতে থাকি গ'ল কিতাপ পত্ৰ যোগান দিয়া হ'ব স্কুলখনত পানী উঠিছে নেকি উঠিছে স্কুলত পানী উঠিছে গতিকে 1 তাৰিখে স্কুল চাগৈ নুখুলিব বাকী লগৰ যিবোৰ সমনীয়া বন্ধু কি তেওঁলোকৰ ঘৰবোৰ কেনেকুৱা খবৰ লৈছেনে লগ গৈছোঁ তেহেঁতৰ ঘৰবিলাকো বেয়া চবৰে ঘৰত পানী উঠিছে ভাইটি কি নাম উৎপল দুৱাৰা আগলৈ আহা এতিয়া কেমেৰাত দেখিব উৎপল দুৱাৰা কোন ক্লাছ মই 7 এতিয়া ঘৰত পানী উঠিছে আৰু বাকী লগৰবোৰৰ ঘৰ কিতাপ পত্ৰবোৰ মই কিতাপ পত্ৰবোৰ আনিব পাৰিলোঁ যেতিয়া পানী আহিম বুলি ক'লে না পানী তাৰমানে 1টা বজাত পানী উঠিছে না ঘৰ তেতিয়া চব কিতাপ পত্ৰবোৰ ওপৰত উঠাই দিলোঁ এতিয়া কেতিয়াবা সাঁতোৰ শিকা হৈছিল নে সাঁতুৰিব পাৰা তুমি নোৱাৰো গতিকে সাঁতোৰ শিকাটো প্ৰয়োজন সাঁতোৰ য'তেই সুবিধা পায় সাঁতোৰ শিকি ল'লে ভাল কাৰণ এইবাৰ বানপানী হৈছে অহাবাৰটো নহয় বুলি ক'ব নোৱাৰি যদি আকৌ পুনৰ বানপানী হয় সাঁতোৰ শিকি থ'লে ভাল নহয় জানো বাইদেউ আৰু কওকচোন এতিয়া আপোনাৰ ঘৰখন কেনেকুৱা পানী ঘৰখন বহুত বেয়া বেৰ চেৰ ভাঙিলে খুঁটাকেইটা বেকা হৈ গ'ল এতিয়াতো ঘৰখন নতুনকৈ পাতিব লাগিবতো এতিয়া ইয়াততো 10 দিন হ'ল বাকী সুবিধাখিনি পাইছে বুলি গম পাইছোঁ চব পাইছে এতিয়া সমস্যাটো হৈছে ঘৰখন নতুনকৈ পতাৰ য'ত সাহায্যৰ প্ৰয়োজন হ'ব সেইটোৱে কথা খুঁটা মানে বেকা হৈ গ'ল বেৰখিনি একদম পৰি গৈছে আৰু অন্য সা সামগ্ৰী আচবাব কিবা কিবি চকী টেবুল মেজ টিভি সেইবোৰ চকী এটা ভাঙিলে হয় সেইবোৰ বেয়া হৈছে হয় আপোনাৰ ওচৰলৈ আহিম বাইদেউ কওকচোন ঘৰৰ কেনেকুৱা অৱস্থা আমাৰ মানে একো বচাব নোৱাৰিলোঁ গৰু আছিলে ছাগলী আছিলে এহেঁতকহে মানে উলিয়ালোঁ আমি ৰাস্তালৈ গৰু ছাগলী এতিয়া বাচি আছে আৰু একো উলিয়াব নোৱাৰিলোঁ এওঁলোকৰ পাতিতে মই শুইছোঁ আহি নাই ঘৰখন আকৌ পাতিবলৈ হ'লে সকলো সামগ্ৰী লাগিব মোৰ চব গ'ল অকল জীৱ জন্তুখিনিহে বচাব চেষ্টা কৰিলোঁ ৰাতি আপোনাৰ 2:30লৈকে বস্তু আনিছোঁ গৰু ছাগলী কুকুৰ মেকুৰী চব লৈ আহিছোঁ চব ইয়াতে এতিয়া বস্তু অকল মোৰ ল'ৰাটোৰ ডকুমেণ্টছখিনিহে ল'ৰাটোৰ হাতত দিলোঁ গৰু ছাগলী চব আমি বচালোঁ ঘৰত যদি কিবা ধন টকা পইচা আছিল আপোনালোকৰ নাই সেইখিনি পাছবুকত আছিলে ঘৰত নাছিলে পাছবুকত আছিল আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নাজানো ঘৰৰ বাকীবোৰ চব উপঙি আছে আৰু একো নাই অকল ডকুমেণ্টছখিনিয়ে লৈ ওলাই আহিলোঁ ল'ৰা ছোৱালীকেইটা ঘৰখন নতুনকৈ পাতিব লাগিব এতিয়াও গৈছেনে মাজত গৈছিলোঁ নাই তেনেকৈ আছে পানীটো ওলাই যোৱা নাই পানী নাই যোৱা ভিতৰততো ইমান ডোখৰ সোমাবই নোৱাৰে হয় গতিকে আমি যি ধৰণে পৰিলক্ষিত কৰিলোঁ এইকেইদিন বান বিধ্বস্ত অঞ্চলসমূহ ঘূৰি আমি দেখিলোঁ সকলোতকৈ প্ৰভাৱিত হৈছে মহিলাসকল সকলোতকৈ বেছি প্ৰভাৱিত হৈছে আৰু এই যি আশ্ৰয় শিবিৰ চহৰৰ মাজমজিয়াত হোৱাৰ কাৰণে এই আশ্ৰয় শিবিৰত সকলোৰে দৃষ্টি আছে বিভিন্ন জেগাত বিভিন্ন লোকে অভিযোগ উত্থাপন কৰিছিল সাহায্য নোপোৱাৰ কিন্তু ইয়াত সকলোৱে সাহায্য পাইছে একেমুখে স্বীকাৰ কৰিছে সকলোৱে সাহায্য পোৱাৰ তেওঁলোকৰ চিন্তা হৈছে ঘৰখনৰ পৰা পানী এতিয়াও আঁতৰা নাই এতিয়া দৰিকা নদীৰ পানী শুকাবলৈ আমি ৰখি থাকিম দৰিকা নদীৰ জলস্তৰ হ্ৰাস পালে শিৱসাগৰ চহৰত যিখিনি পানী ৰখি গৈছে সেইখিনি ওলাই যাব সেই ধৰণে আমি চিন্তা কৰি থাকিম নে অন্য বিকল্প ব্যৱস্থা ল'ম কাৰণ বৰষুণ এতিয়াও আহি আছে বৰষুণ কালিও দিছিলে আজিও দিছে কাইলৈ বৰষুণৰ আগজাননী আছে তেনেস্থলত কেনেকৈ এই সমস্যাৰ সমাধান কৰা হ'ব বা অহা বছৰ যে পুনৰ এই সমস্যা নহয় তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইখিনি উল্লেখনীয় মই আহিছোঁ বাইদেউ হয় মই এই আপোনাৰ মন্তব্য লৈ মোৰ সতীৰ্থ নাজিৰা বিক্ৰম তেওঁ সংযুক্ত হৈছে তেওঁৰ ওচৰলৈ যাম বাইদেউ কওকচোন
আমাৰ মেইন ঘৰ দুৱাৰ চব এফালৰ পৰা শেষ হৈ গ'ল, একোৱে নাই, চব নাইকিয়া হৈ গ'ল, চব বানপানীয়ে উটুৱাই লৈ গ'ল। এতিয়া আপুনি ইয়ালৈ যেতিয়া আহিলে আপোনাৰ ছোৱালী মোৰ ল'ৰা ছোৱালী তিনিটা সিহঁতৰ কিতাপ পত্ৰ আছে চব গ'ল, একোৱে আনিব নোৱাৰিলে। এতিয়া ঘৰখন চাবলৈ গৈছিলে গৈছিল। কিমান পানী এতিয়া? আমাৰ পানী ইমান এবুকুৰ ওপৰত। এতিয়া সেইদিনাখন যেতিয়া ওলাই আহিছিলে সময় নাপালে? নাপালোঁ আমি সময়। এতিয়া কি ক'ব? এতিয়াতো মই যিমানলৈকে গম পাইছোঁ একেমুখে সকলোৱে স্বীকাৰ কৰিছে সাহায্য পাইছে, ইয়াত খাদ্য পাইছে, ঔষধ পাইছে। আমি সফল বছৰ সাহায্য পাইছোঁ, কিন্তু ঘৰখন আমাৰ শেষ হৈ গ'ল। সেইখন নতুনকৈ নিৰ্মাণ কৰিব লাগিব, বনাব লাগিব। নিৰ্মাণ কৰিব লাগিব, বনাব লাগিব। আমাৰ মোৰ একোৱেই নাই। মোৰ ল'ৰা এটা ডাঙৰটো ফাৰ্ষ্ট ইয়েৰ, সৰুটো 10ত, এই ছোৱালীজনী সৰু এজনী এতিয়া 4th পঢ়ি আছে, চব চৰকাৰী। একোৱে নাই। মোৰ ল'ৰা ছোৱালী এটা বস্তু বচাব নোৱাৰিলোঁ, নাই পাছবুক এটা বচাব পাৰিলোঁ, একোৱে নাই। বন্ধন বেংকৰ লোন চোন আছে নেকি? আছিলে, বন্ধন বেংকৰ লোন আছে, লোন আছিলে, হেৰি আছিলে, ক'তো দিব পৰা নাই, একোৱে দিব পৰা নাই। EMI চব আছিলে, একোৱে নাই, চব বহুত দুখত আছে। আৰু যি উপাৰ্জনৰ পথ সেই পথো বন্ধ হৈছিল। মই দোকান এখন খুলিছে থাকোঁ, কেপিচিটি দোকান এখন খোলোঁ, মানুহজনে বেটেৰী ৰিক্সা চলায়। এতিয়া সেই দোকানো বন্ধ। লোকৰ দোকানখন ভাড়া দি চলাওঁ, বা সেইখনো এতিয়া বন্ধ, যাব নোৱাৰোঁ ন। মানুহজনী ইয়াত পঠিয়াই আছোঁ, ল'ৰা ছোৱালী তিনিটা এৰি থৈ যাবগৈ নোৱাৰোঁ নহয়। হয়, মই আপোনাৰ উপলব্ধি কৰিছোঁ দোকান বন্ধ, গতিকে দৈনিক যি উপাৰ্জন হয় সেই উপাৰ্জনো বন্ধ। 3টা সন্তানৰ ডাঙৰটো সন্তান হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, গতিকে আপোনালোকে উপলব্ধি কৰক। ইয়াত সাহায্য পাইছে, ঠিকে আছে। ইয়াত কিমান দিন অনন্তকালতো ইয়াত থাকিব নোৱাৰি, নিজৰ ঘৰখনলৈ ঘূৰি যাব লাগিব। ঘৰখনলৈ ঘূৰি যাওঁতে ঘৰখন কিন্তু তেওঁলোকক নিৰ্মাণ কৰি দিব লাগিব, স্বাভাৱিক অৱস্থালৈ ঘূৰাই লৈ আহিবলৈ তেওঁলোকক সহায় কৰিব লাগিব। ইতিমধ্যে চৰকাৰী যিসকল শিক্ষক বা চৰকাৰী যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ জৰিয়তে সমীক্ষা শিৱসাগৰত আৰম্ভ হৈছে। মই নবুল আপোনাৰ ওচৰলৈ যাম, কিন্তু এই মুহূৰ্তত মই যাব লাগিব বিক্ৰমৰ ওচৰলৈ। বিক্ৰমে নাজিৰাৰ পৰিস্থিতি দেখুৱাই আছে, তাৰপিছত চাগৈ এটা বিৰতি লৈ মই পোনে পোনে নবুলৰ ওচৰলৈ যাম। বিক্ৰম, আপোনাৰ ওচৰলৈ গৈছোঁ এই মুহূৰ্তত। পাৰ্থ, মই আন এটা টেণ্টলৈ আহিছোঁ আৰু এই টেণ্টটোৰ পৰিৱেশটো দেখি মোৰ সঁচাকৈ দুখ লাগিছে, কাৰণ এই মানুহখিনিয়ে এই পৰিৱেশটো কেতিয়াও পোৱা নাছিল। আৰু এতিয়া আপুনি এই মানুহখিনিৰ অৱস্থাটো চাওক, তেওঁলোকৰ ইয়াত পোহৰ বুলিবলৈ একো নাই। ইয়াত তেওঁলোকৰ বিপদ আছে, ইয়াৰ পৰা সাপ ওলাই আহিব পাৰে, ইয়াৰ পৰা বেং ওলাই আহিব পাৰে, কিন্তু তাৰ পাছতো তেওঁলোকে দুডাল মম জ্বলাই তেওঁলোকে ইয়াতে আছে। কণমানি এটিক লগত লৈ তেওঁলোকে এই টেণ্টটোতে আছে, আৰু নিশাৰ ভাগত তেওঁলোকে এতিয়া ইয়াতেই তেওঁলোকে ভাত বনাইছে, তেওঁলোকে নিশাটো ইয়াতে কটাব লাগিব, আৰু কাইলৈ দিনটো তেওঁলোকে ইয়াতে কটাব লাগিব। বিগত 10টা দিন তেওঁলোকে এনেদৰে জীৱন পাৰ কৰিছে। এতিয়া ভাত বনাই আছে, ভাত বনাই আছো। হৈছে নাই ভাত? ভাত হ'ল, এতিয়া এই মাংস বনাব লৈছোঁ। মাংস খাব আজি খাব? কোনোবাই দি গ'ল নে নিজে আনিলে? হেৰি কি কয়, ল'ৰাজনে আনিবলৈ দিলোঁ। ল'ৰাজনক আনিব দিছে। এতিয়া আপোনালোকক কিমান দিন হ'ল এনেকৈ থকা ইয়াত? আমাৰ আজি কেইদিন হ'ল? আজি প্ৰায় হ'ল 12 দিনতকৈ বেছি হ'ল কিজানি পানী উঠা। আৰু তেতিয়া পৰাই মানে যিদিনা পানী হৈছে আৰু একদম ভাবিব নোৱাৰাকৈ হৈছে, মানে ইমান ইমাৰ্জেঞ্চিকৈ হ'ল নহয়। ঘৰত তাৰমানে একো কৰিবলৈ আঁতগুৰি নাইকিয়া হ'ল, একদম লগালগ মানে পানীটো বাঢ়ি গৈছে আৰু মানুহ ওলাবলৈ তাৰমানে হোচ পোৱা নাই, এনেকুৱা ধৰণে ওলাবলগীয়া হৈছে। আজি প্ৰায় 12 দিন 13 দিন মানে হৈছে নেকি কিজানি। কেনেকৈ বচালে নিজক আপোনালোকে? তাৰমানে লাখুটি ল'লোঁ, মই লাখুটিয়াত লৈছোঁ, আৰু মোৰ ডাঙৰ এগৰাকী আছিলে হেৰি যা হয়, তেওঁক লৈ তেওঁক এটা দিছোঁ। মোৰ এইটো জ্ঞান আহিলে যে তেওঁক কৈছোঁ তুমি আপুনি কৰি থাকক, ভাতো বনাই থাকক। কেৰাহী গৰম হৈ গৈছে, জুইত বনাইছেতো, কেৰাহী গৰম হৈ গৈছে। পাৰ্থ, তেওঁ তেল দিবলৈ পাহৰি গৈছে মোৰ লগত কথা পাতি। আপুনি এতিয়া কওক মোক, কেনেকৈ আপুনি বাচিলে? এই দুয়োগৰাকীয়ে কি কৰিলোঁ, লাখুটি দুডাল দি দিলোঁ, তেওঁক এডাল দিলোঁ, মই এডাল দিলোঁ। এই মানুহৰ ঘৰ পদূলি মুখতে একদম পাক খুৱাই দুদিনকৈ পেলাব লৈছিলে। মোৰ ইমানখিনি হৈ গ'ল। তাৰপৰা তাই কৈছে তই কি কয় হেৰি হৈ যায় বোলে, কি কয় মোৰ গাত ধৰি দিয়ে বোলে। তাই পকা খুটা তাত ধৰি দিলে। তাৰপৰা মই গৈ পিনি দুইজনীয়ে ইজনীজনীক ঠেলা ঠেলিকৈ গৈ আলিটোত উঠিলোঁ। উঠাৰ পাছত গৈ পিনি তাৰমানে এনেকৈ ৰাস্তাই চাই আহিলোঁ। আমাৰ বৰজনা আছিলে, বৰজনাজনক কৈছোঁ আপুনি আমাৰ লগত থাকক দেই বোলো, আমাক বোলো সেই মানুহ ঘৰত বোলো হেৰি কি কয় ওপৰমহলত বোলো তুলি দিয়ক যেন তেনে। সেই ঘৰত উঠিছোঁগৈ, ইমানখিনি হৈ গৈছে, আমাৰ চাপৰ মানুহ নাই। তাৰপৰা কি হয় সেই ঘৰত গৈ পিনি যেনে তেনে উঠিলোগৈ, তেওঁলোকে উঠাই পিনি তেওঁলোকে আকৌ বেলেগ মানুহ নিবলৈ বুলি ওলাই আহিছে। তেনেকৈ বাচি গ'লোঁ। এতিয়া আপোনালোকৰ ইয়াত আপোনালোকৰ ভয় লাগিছে নাই? কাৰণ এই পৰিৱেশটোত আপোনালোকে আগতে পোৱা নাই, এনেকুৱা ধৰণে গড়ত থাকি মাথাউৰিত থাকি ভয় লাগিছে নাই? ইয়াততো সাপ বেং যিতে থাকিব পাৰে, সেইবিলাকতো আছে। মই 3 দিনৰ দিনাখনি এডোখৰতে মাৰিছোঁ, বহুত দীঘল মানে ধুন্দুল ফেটি সাপ এটা। কিয় মাৰিব লগা হ'ল? কাৰণ কেলৈ মোৰ নাতিনী আছে, বোৱাৰী আছে, ল'ৰা আছে, কাৰণ আমি নিজে বুঢ়া বুঢ়ী 2টা আছোঁ। এতিয়া ফেনাল চেনাল দি পিনি আমি এডোখৰ জেগাডোখৰ তাৰমানে হেৰি কৰি ব্লিচিং পাউডাৰ দিছে, সেইটো বস্তু দি থাকোঁ। হ'ল তাৰমানে আপুনি ভাবিব নোৱাৰে, তাৰমানে মোৰ ঘৰৰ বস্তু তাৰমানে একো বস্তুৱে উলিয়াব নাপালোঁ। মই এজন মানে কি পশ্চাভিমুখ মানে শিল্পী হয়, অলৰাউণ্ডাৰ মিউজিক বাদ্যযন্ত্ৰ বজাওঁ, কিন্তু মোৰ হাৰমনিয়ামো পানীত ডুবি থাকিলে, তবলাও ডুবিলে, খোলো ডুবিলে, চব সেইবোৰ মানে নষ্ট। বাঁহী, পেঁপা, সুতুলি, গগনা মানে টোকাইলৈকে। আপোনাৰ নামটো? মই শ্ৰী ৰাজু ফুকন বুলি ক'লে পৃথিৱীখনে চিনি পায়। মই এই অনুষ্ঠানৰ জৰিয়তে আহ্বান জনাইছোঁ এগৰাকী ৰাজু ফুকন, এগৰাকী লোকবাদ্য শিল্পী। এই লোকবাদ্য শিল্পীগৰাকীয়ে তেওঁ সকলো বজায় ইনষ্ট্ৰুমেণ্ট, আৰু তেওঁ কিন্তু কোনো এটা ইনষ্ট্ৰুমেণ্টে তেওঁ এই পানীত উদ্ধাৰ কৰিব নোৱাৰিলে, বচাব নোৱাৰিলে। মই আহ্বান জনাইছোঁ, আপোনালোকৰতো এয়া শিৱসাগৰে হ'ব, চৰাইদেউ। আমি শিৱসাগৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আৰু বিশেষকৈ সাংস্কৃতিক বিভাগক আহ্বান জনাইছোঁ, অন্ততঃ এই ৰাজু ফুকনৰ প্ৰতি যেন অকণমান চকু দিয়ে। এই পৰিস্থিতিটো শেষ হোৱাৰ পাছত তেওঁক যেন অকণমান সহায় কৰে। আমি আহ্বান জনাইছোঁ সাংস্কৃতিক বিভাগক আৰু শিৱসাগৰ স্থানীয় জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। এজন যুৱকক মই দেখা পাইছোঁ, আপুনি এওঁলোকৰে
এইখন ওচৰৰ গাঁওখনে আমাৰ ঘৰ হয় মানে একো মানে 20 মিনিটত আমাৰ পানী পূৰা ফুল হৈ গৈছে মানে এতিয়ালৈ কোনো সাহায্য পোৱা নাই চৰকাৰৰ ফালৰ পৰা একো আমি সা সুবিধা পোৱা নাই মানে ৰখা সুবিধা অহা নাই নেকি অহা নাই মানে ৰাস্তাটো আমাৰ বেয়া সেইটো কাৰণে এইটো চাইডে মানে গাড়ীখন কিবা সুবিধা আহিলে এইফালে নাযায় মানে মেইন ৰোডেদি গুচি যায় মেইন প্ৰব্লেম আছে আপোনালোক আমি আছোঁ এনেকৈ বোকাতে মানে যেনে তেনে কৰি পিনি বিচনা এখন ভাল কৰিলোঁ ঘৰতে এনেকৈ আমি যেনে তেনে স্থাপন কৰি পিনি আছোঁ আৰু যিমানখিনি পাৰোঁ কাৰণ মোৰ মাও অলপ মানে অকণমান অসুস্থ হয় এনেকৈ আছোঁ মই টেণ্টৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম তাৰপাছতে মই আপোনাৰ ডেপুটি এডিটৰ পাৰ্থ ওচৰলৈ যাম শিৱসাগৰলৈ মই পৰিৱেশটোৱে টেণ্টৰ ভিতৰৰ যিটো পৰিৱেশ এটি কণমানি শুই আছে হয়তো বেয়া হ'ব লাইট জ্বলোৱাৰ লগে লগে সাৰ পাব আপুনি চাওক এয়া এই মানুহখিনিয়ে তেওঁলোকে এতিয়া নিশাৰ ভাগত এনেদৰে টেণ্টত তেওঁলোকে থাকিবলগীয়া হৈছে প্ৰথম কথাটো হ'ল এই মানুহখিনিয়ে এনেদৰে টেণ্টত তেওঁলোকে দিন পাৰ কৰাৰ তেওঁলোক এই পৰিৱেশটোৰ সৈতে তেওঁলোক অভ্যস্ত নহয় কিন্তু এতিয়া তেওঁলোকৰ উপায় নাই ইয়াতে তেওঁলোকৰ কাপোৰ ইয়াতেই তেওঁলোকে চাউল দালি তেওঁলোকৰ খোৱা বস্তু ইয়াত তেওঁলোকৰ চিলিণ্ডাৰ ইয়াত তেওঁলোকৰ গেছ আৰু গেছ কিনিছে গেছটো কালি 1000 টকা দি কিনি লৈছোঁ তাৰপিছত এই বাৰ্ণাখন মোৰ ছোৱালীজনী ঘৰ পৰা দিছে আজি এতিয়া ৰেগুলেটাৰটো বেয়া কাইলৈ কিনিব লাগিব আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই মানুহখিনিয়ে সাহায্য ঠিকে পাইছে সাহায্য ব্যক্তিগতভাৱে সকলোৱে দিছে চৰকাৰেও যিমানখিনি পাৰে সাহায্য দিছে কিন্তু ডাঙৰ কথাটো হ'ল যে ইয়াত বিদ্যুতৰ ব্যৱস্থাটো নাই বিদ্যুৎ সংযোগ ইতিমধ্যে যিহেতু কৰ্তন কৰি থোৱা হৈছে কিন্তু পৰিৱেশটো মই দেখুৱাইছোঁ যে ইয়াত চৌকা জ্বলিছে এই টেণ্টৰ ভিতৰতে দিন ৰাতি ইয়াত চৌকা জ্বলিছে ইয়াত খাদ্য সামগ্ৰী ইয়াত খোৱা তেওঁলোকে বিপদজনকভাৱে ইয়াত তেওঁলোকে 10-12টা দিন এতিয়া এনেদৰে থাকিব লগা হৈছে আৰু এয়া হৈছে নাজিৰাৰ গড়মূৰৰ পৰিৱেশ শিৱসাগৰৰ গড়মূৰৰ পৰিৱেশ মই ইয়াৰ পৰা এটা আহ্বান জনাম তাৰপাছতে মই পাৰ্থৰ ওচৰলৈ যাম অন্ততঃ এই মানুহখিনিৰ কাৰণে পাৰে যদি অস্থায়ীভাৱে কিবা এটা বিদ্যুতৰ ব্যৱস্থা যদি শিৱসাগৰ জিলা প্ৰশাসনে বা নাজিৰা স্থানীয় প্ৰশাসনে কৰে মই এইকাৰণে আহ্বান জনাইছোঁ যে যিসকল লোক প্ৰতি বছৰে বানাক্ৰান্ত হৈ থাকে তেওঁলোকে এই পৰিৱেশটোৰ সৈতে অভ্যস্ত হৈ থাকে মাথাউৰিত কেনেদৰে থাকিব লাগে শিবিৰ পাতি 10-12 দিন এই পৰিৱেশটোৰ সৈতে অভ্যস্ত হৈ থাকে তেওঁলোকে কিছুমান কিটিত জানে কিছুমান কথা জানে কিন্তু এই মানুহখিনিয়ে নাজানে গতিকে তেওঁলোকে নিজকে যাতে বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে অন্ততঃ নিশাৰ ভাগত যাতে কিবা এটা অস্থায়ীভাৱে বিদ্যুতৰ ব্যৱস্থা এটা যাতে অন্ততঃ এটা চাৰ্জিং লাইটৰ যাতে ব্যৱস্থা কৰে টেণ্টকেইটাত হয়নে হয় তাৰমানে সেইটো হ'লে আমাৰ বহুতখিনি সুবিধা হ'ব এতিয়া ধৰি লওক এই আমাৰ মম জ্বলাই থাকিবলগীয়া হয় মমো কেতিয়াবা কাম নকৰে আৰু বৰষুণ দিলেতো ইয়াতো মানে বহুত তাৰ মাজতে মুঠতে এইডোখৰত জীয়াই থকা হৈছে আৰু যেনে তেনে টিপালত এতিয়া সিফালে বৰষুণ দিলে সিফালে কিনাৰে দি পানী বাগৰে আমি এতিয়া এইবোৰ চক এতিয়া কিনাৰত এই বাঁহ লগাই যেনে তেনে দাঙি থৈছোঁ পানীটো যাতে গুচি যায় আৰু মোৰ বিশেষকৈ মানে মোৰ যিটো ধৰি লওক মোৰ জীৱনৰ গোটেই ইনকম চ'ৰ্চ মোৰ যিটো আছিলে সংগীতৰ মোৰ বাদ্যযন্ত্ৰ কাৰণ গোটেইখিনি মোৰ মানে নষ্ট হ'ল মই আশা কৰিম চৰকাৰে আপোনাৰ প্ৰতি কিবা এটা সঁহাৰি দিব মই পাৰ্থ আপোনাৰ ওচৰলৈ গৈছোঁ এয়া হৈছে গড়মূৰৰ পৰিৱেশ মই পুনৰ পাৰ্থ আপোনাৰ ওচৰলৈ গৈছোঁ বিক্ৰম মই এটা কথা আপোনাক জনাব বিচাৰিছোঁ মই যিটো শিবিৰত আছোঁ এই শিবিৰটোত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ লাচিত বৰফুকন মহাবিদ্যালয় ইয়াত কিন্তু বিজুলী সংযোগ কৰা হৈছে সৰ্বানন্দ সোণোৱাল আহিছিল তেওঁৰ হস্তক্ষেপত কৰা হৈছে বিজুলী সংযোগ কৰা হৈছে আৰু বিমল বৰা আৰু আন মন্ত্ৰীসকল আহিছিল সুশান্ত বৰগোহাঁই আহিছিল তেওঁলোকে ফেনৰ ব্যৱস্থা কৰি দিছে গতিকে সেই শিবিৰটোতে অনুৰূপ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসন চৰকাৰক ময়ো আপোনাৰ লগতে আহ্বান জনালোঁ নবুল মোৰ সৈতে আছে নবুলৰ সৈতে মই দুটা কথা জানিব বিচাৰিম নবুল ইয়ালৈকে ঠিকেই আছে তো ঘৰখনলৈ ঘূৰি যাব দুটা কথা অলপতে এই বাইদেউগৰাকীয়ে ক'লে তেওঁৰ চাৰ্টিফিকেট চব হেৰাই গ'ল সম্ভৱতঃ উটি গ'ল আৰু সেইখিনিও চৰকাৰে পুনৰ ইছ্যু কৰি দিব কিন্তু কথাটো হৈছে ঘৰখন পুনৰ নিৰ্মাণ কৰা আৰু দ্বিতীয়তে তেওঁলোকৰ এই যে ইয়াত থকাৰ কাৰণে যোৱা 10 দিন ধৰি দৈনিক উপাৰ্জনৰ পথটো বন্ধ হৈ আছে সেই উপাৰ্জনৰ পথটো আকৌ সুচল কৰা দুটা প্ৰত্যাহ্বান হয় আমি এইকেইদিন যিবোৰ স্থানত গৈছোঁ বানাক্ৰান্ত অঞ্চললৈ গৈছোঁ প্ৰতিখন গাঁৱতে বহুত সমস্যা কাৰোবাৰ ঘৰ ভাগিছে কাৰোবাৰ বয় বস্তু নাই কাৰোবাৰ ডকুমেণ্টছ হেৰাইছে আৰু সেই সকলো কামখিনি কৰিবলৈ এই লোকসকলক চৰকাৰে সহায় কৰিবই লাগিব কাৰণ চৰকাৰৰ সহায় অবিহনে তেওঁলোকে কোনো এখোজো আগবাঢ়িব নোৱাৰে তেওঁলোকৰ যিখিনি ডকুমেণ্টছ হেৰাইছে সেই ডকুমেণ্টছখিনি পুনৰ তেওঁলোকে উলিয়াব লাগিব যিহেতু আজিকালি প্ৰতিটো খোজতে ডকুমেণ্টছ লাগে পান কাৰ্ড লাগে আধাৰ কাৰ্ড লাগে তেওঁলোকৰ বহুতৰে পান কাৰ্ড আধাৰ কাৰ্ড সকলো হেৰাইছে আৰু দ্বিতীয় কথা হৈছে যিটো ঘৰৰ কথা যদি ক'বলৈ যাওঁ প্ৰায় সংখ্যক লোকৰ যিখিনি বাঁহৰ ঘৰ আছিলে প্ৰায় সংখ্যক ঘৰেই বনাব লাগিব নতুনকৈ আৰু ইতিমধ্যে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে নাজানো কিন্তু বহুকেইজন ব্যক্তিয়ে আমাৰ সৈতে কথা পাতোঁতে কৈছে যে তেওঁলোকৰ প্ৰচেষ্টাত কিছু লোকক তেওঁলোকে ঘৰ বনাই দিব আৰু সেই লোকসকলৰ যদি সহযোগ হয় তেনেহ'লে চৰকাৰেও যদি কিছু লোকক সহায় কৰে তেনেহ'লে তেনেদৰে আগবাঢ়ি যাব লাগিব কাৰণ অকল চৰকাৰেও গোটেইখিনি কাম কৰিব নোৱাৰে গতিকে এই পদক্ষেপটো খুব ভাল হৈছে যে বহু লোকে আগবাঢ়ি আহিছে বহু লোকক ঘৰ বনাই দিবলৈ আৰু সময়ৰ কথা উল্লেখ কৰিব তেওঁ যিটো এটা মডেল বনাইছে যে বহু লোকক তেওঁ নিজাববীয়াকৈ ঘৰ বনাই দিছে তেনেকুৱা যদি এটা ঘৰ তেওঁলোকক বনাই দিব পাৰে আমি আজি দিখৌ নদীৰ কাষত যিটো অঞ্চল গৈছিলোঁ কমল চাপৰি সেই অঞ্চলতো আমি দেখিলোঁ যে টিঙৰ ওচৰলৈকে বালিয়ে পোত খাই আছে আৰু সেই ঘৰসমূহ নতুনকৈ বনাব লাগিব কাৰণ তাত থকা যিখিনি বেৰ আছে বাঁহৰ বেৰ সেইখিনি আকৌ পুনৰ ব্যৱহাৰৰ উপযোগী হৈ থকা নাই গতিকে চৰকাৰে প্ৰথম পদক্ষেপ ল'ব লাগিব আৰু চৰকাৰে যদি পদক্ষেপ লয় আৰু চৰকাৰক সহায় কৰা মানুহ বহুত লাভ মই চৰকাৰ আৰু ৰাইজৰ সহযোগত সেই ঘৰবোৰ পুনৰ নিৰ্মাণ কৰিব পৰা যাব দুটা সমস্যা 3 নম্বৰ সমস্যাটো দেখিলোঁ এওঁলোক যেতিয়া ঘৰলৈ যাব ঘৰখন পুনৰ নিৰ্মাণ কৰি দিয়া নাজিৰাৰ গ্ৰামাঞ্চলত আমি দেখিলোঁ যি বানপানীৰ লগত আহিছিল বোকা চিল্ট আৰু আমি শিৱসাগৰত দেখিলোঁ ইয়াত
পানী চিল্ট বা সেই বোকা কম পৰিলক্ষিত কৰিছোঁ, পলস কম পৰিলক্ষিত কৰিছোঁ। গতিকে নাজিৰাৰ গাঁওবোৰত স্থানবোৰ বাম হৈ যাব। যেতিয়া ৰ'দ দিব সেই বোকা যেতিয়া শুকাই মাটিলৈ ৰূপান্তৰ হ'ব, তেতিয়া সেই বামৰ সৃষ্টি হ'ব। গতিকে তেনেস্থলত যেতিয়া মাটিখিনি ওখ হৈ যাব, তেতিয়া ঘৰটো পুনৰ নিৰ্মাণৰ খুবেই প্ৰয়োজনীয়তা আহিব। অনুৰূপ ধৰণে শিৱসাগৰটো পুনৰ নিৰ্মাণ নহ'লেও বাৰুকৈ 70%, 80% মেৰামতি কৰাৰ 70% ঘৰতে প্ৰয়োজনীয়তা থাকিব। গতিকে ছাৰ্ভে কৰি সেই দিশত চৰকাৰ আগবাঢ়িব লাগিব। দুটা এপ্ৰ'চ ল'ব লাগিব, এটা গ্ৰামাঞ্চলৰ বানপানীৰ কাৰণে, এটা শিৱসাগৰ চহৰৰ বানপানীৰ কাৰণে। শিৱসাগৰৰ মডেলটো পৃথক হ'ব, গ্ৰামাঞ্চলৰ কাৰণে পৃথক হ'ব। গতিকে খুব ভালকৈ চিন্তা কৰি ৰিহেবিলিটেশ্যনৰ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি লৈ যাব লাগিব। এই চিন্তাৰ এটা বাণিজ্যিক বিৰতি লৈছোঁ, বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম। টকাকৈ দাম বৃদ্ধি শিৱসাগৰত। বাইদেউ, আগতে আপোনালোকে কেইটকাত কিনিছিলে? আমি 90 টকাত কিনিছিলোঁ। 90 টকাত কিনিছিলে, এতিয়া কেইটকাত কিনে? 100 টকা। এতিয়া 100 টকা। আৰু এইটো এই 15টা যে থাকে একেলগে, সেইটো হয়নে? সমান্তৰালকৈ চাউল, আলু, পিঁয়াজ, মমবাতিকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে শিৱসাগৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে। এপেকেট মমবাতিৰ দাম হৈছেগৈ 100ৰ পৰা 200 টকা। কিন্তু এনে ভয়ংকৰ পৰিস্থিতিটো দুৰ্গতক শোষণ কৰা এই চক্ৰটোৰ বিৰুদ্ধে নিমাত শিৱসাগৰ জিলা প্ৰশাসন। এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পোৱা নাই বিয়াগুম যোগান বিভাগে। বাজেট অধিৱেশন সোনকালে সামৰি প্ৰতিগৰাকী মন্ত্ৰীয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাটত নিজ নিজ বিভাগৰ দায়িত্ব চমজি লোৱাৰ কথা আছিল। কিন্তু জলপ্ৰলয়ত বিধ্বস্ত জিলাখনত দাম বৃদ্ধিক লৈ যেন কোনো খবৰেই নাই ৰাজ্যৰ যোগান মন্ত্ৰী কৌশিক ৰায়ৰ। সেইবাবেই দুৰ্গত ৰাইজক সহায় কৰিবলৈ গৈ এই পৰিস্থিতি দেখি জনপ্ৰিয় অভিনেতা দেৱাশিষ বৰঠাকুৰে সামাজিক মাধ্যমতে এনেদৰেই উজাৰিছে ক্ষোভ। কিহৰ সুবিধা লোৱালৈ কাৰবাৰ? কিমান লুটে আমাক? এনেকৈ চলি থাকিব নেকি? কোনে নাকি লগাব? কেতিয়া নাকি লগাব? এই সময়তো লাজ লগা নাই? ইয়াত ব্যৱসায় কৰিবলৈ আহিছে, হা? চৰম নাইকিয়া। এই জটিল নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ সকলোকে স্বাগতম জনাইছোঁ। অন্তিমটো খণ্ডত উপনীত হৈছোঁ। 12 মিনিটমান সময় আছে। আমি উপস্থিত আছোঁ লাচিত বৰফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত, যিটো প্ৰেক্ষাগৃহ ৰূপান্তৰ কৰা হৈছে বন্যাৰ্তৰ শিবিৰলৈ। আমি বিশেষকৈ মহিলাসকলৰ সৈতে বেছিকৈ কথা পাতিবলৈ চেষ্টা কৰিছোঁ, কাৰণ বানত বাৰুকৈ প্ৰভাৱিত হয় মহিলাসকল আৰু শিশুসকল, পুৰুষো প্ৰভাৱিত হয়। মহিলাসকলৰ যি সমস্যা, সেই সমস্যাবোৰ আমি দেখুৱাব চেষ্টা কৰিছোঁ। আমি যেতিয়া কথা পাতি থাকিম সেই সময়ত চাৰিওফালে যি পৰিৱেশ, সেই পৰিৱেশো অঞ্জনে দেখুৱাই থাকিব। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এই ধৰণেৰে বানত লোকসকলে বন্যাৰ্তৰ শিবিৰত লোকসকলে সময় অতিবাহিত কৰিছে। 10 দিন পাৰ হৈ গ'ল, এই ধৰণে তেওঁলোক আছে। বাইদেউ, হয়, ঠিক আছে বাৰু। আপোনাৰ নাওজানতে ঘৰ? দৈকাপাৰ নাওজান গাঁৱৰ মই লক্ষী গগৈ বাসিন্দাৰ। গগৈ বাইদেউ, এতিয়া কওকচোন আপোনাৰ ঘৰখন কি অৱস্থাত আছে? ঘৰটো তেনেকুৱাকৈ অৱস্থাত বিশেষকৈ তেনেকৈ একো নাই, খালি ভিতৰত একঁকাললৈকে পানী হৈছে, কিন্তু কিছুমান বস্তু নষ্ট হৈছে। এতিয়া আপুনি 10 দিন থাকিলে, আপোনালোক সাহায্য পাইছে বুলি গম পাইছোঁ। খানাৰ ভিতৰত আমি একো অসুবিধা পোৱা নাই, একোৱেই অসুবিধা পোৱা নাই। আমি যিমানখিনি পাইছোঁ নহয়, আমি ঘৰত থকাতকৈ অধিক ফেচিলিটি পাইছোঁ। এতিয়া ঘৰখনতো ঘূৰি যাব লাগিব, অনন্তকালেতো ইয়াত থাকিব নোৱাৰে। ঘৰখন পুনৰ আগতে যেনেকুৱা আছিল তেনেকুৱা কৰিব লাগিব। ঘৰখনৰ আগত যেনেকুৱা আছিলে তেনেকুৱা কৰিব লাগিব। গতিকে তেনেকুৱা কৰিব পৰা সমৰ্থটো আমাৰ হয়তো হ'ব নহ'ব, বিশেষ আমি সেইখিনি ক'ব নোৱাৰিম। কাৰণ বিশেষ আমি এনেকুৱা চাকৰিদাৰ মানুহো নহয়, ধেৰ টকা পইচা থকাও মানুহ নহয়, দিন হাজিৰা কৰি খোৱা মানুহ। কেনেকৈ পাৰিম, কেনেকৈ নোৱাৰিম, সেইখিনি হয়তো আমি ক'ব নোৱাৰিম। উপাৰ্জনৰ যিটো পথ এনেকৈ ইয়াত আবদ্ধ হৈ থকাৰ কাৰণে বন্ধ হৈ আছে। এই আবদ্ধ হৈ থকাটোত আমাৰ বহুত লোকচান হৈছে। খেতি বৰ্তমান মোৰ ভিতৰত খেতি নাই। মই বৰ্তমান মোৰ ল'ৰাটো মেকানিক, সি মেকানিক কৰি চলে। আজি ক'ৰবাত, কাইলৈ ক'ৰবাত, যেনেকৈ পায় তেনেকৈয়ে চলোঁ। কিন্তু খেতিপথাৰ বুলিবলৈ মোৰ নাই। কিন্তু যিটো ঘৰত আছোঁ, সেই ঘৰটোৱে যিটো অৱস্থা হ'ল, সেইখিনি যে কেনেকৈ গঢ়িম, কেনেকৈ কি কৰিম, তাৰ কিন্তু মোৰ কোনো ধৈৰ্য সীমা নাই। মই উপলব্ধি কৰিছোঁ আপোনাৰ কথাটো মৰ্মে মৰ্মে। এই কোন আপোনাৰ? নাতিনী। কি নাম ভণ্টি? মোৰ এটা ল'ৰা নাতি আছে। কোন ক্লাছত? কিতাপ পত্ৰবোৰ নাই তিতা বাচিলে? মোৰ এটা নাতি আছে, সিও যোৰহাট ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং পঢ়ি আছে। কিন্তু কেনেকুৱা ধৰণে কি হ'ব কি নহ'ব, পঢ়াব পাৰিম নোৱাৰিম, সেইখিনি বিশেষ মই নাজানো, বিশেষ নাজানো। ক'ত আছে এতিয়া? এতিয়া বৰ্তমান ইয়াতে আছিলে, এইমাত্ৰ ওলাই অকণমান আঁতৰি গৈছে। কিন্তু বিশেষকৈ অন্য অসুবিধাৰ ফালৰ পৰা আমি একো পোৱা নাই। মই যথেষ্ট সুবিধা পাইছোঁ ইয়াত থাকি, যথেষ্ট সুবিধা পাইছোঁ। আমি ঘৰতো এনেকুৱা ফেচিলিটি পোৱা নাই।
হয় দৰ্শক, এই বানাক্ৰান্তসকলৰ মাজত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ বিত্তকৰ এজন ছাত্ৰও আছিলে, তেওঁক আমি পাব নোৱাৰিলোঁ। নাতি আপোনাৰ? হয়, ভাইটিৰ ওচৰত নগ'লোঁ। কি নাম ভাইটি? কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান গগৈ। আৰু তাৰপিছত কিতাপ পত্ৰবোৰ বাচিলনে? তিতিলে শেষ। আৰু স্কুল কেতিয়া খুলিব? 1 তাৰিখে। স্কুলত পানী উঠিছে নেকি? অঁ, স্কুলত পানী উঠিছে। গতিকে এতিয়া ঘৰখনত আকৌ পুনৰ যাবগৈ লাগিব। আকৌ আগতে যেনেকৈ পঢ়া শুনা কৰিছিলা সেইধৰণে নিজৰ যি স্থানত যি জেগাত পঢ়া সেনেকৈ পঢ়িব লাগিব, ঘূৰি যাব লাগিব, নহয় জানো? ঠিকেই আছে দিয়া। মই আপোনাৰ ওচৰলৈ আছোঁ দাদা। বহক বহক। হ'ব হ'ব, কওকচোন আপোনাৰ নাম? আপোনালোকে আহিব বুলি চাফ চিকুণে কৰি দিছোঁ। কওক। হয়, নে কেমেৰা এইফালে আছে। আপোনাৰ নাম? মোৰ নাম শ্ৰী ভৱেন গগৈ। এতিয়া গগৈ ডাঙৰীয়া, আপোনাৰ ঘৰখনৰ কথা জানিম। ঘৰখনত আকৌ পুনৰ ঘৰ কৰিবলৈ কি কি লাগিব? ঘৰখনৰ গোটেই পূব পশ্চিম উত্তৰ দক্ষিণ 4টা দিশত জানেই আৰু, হয়নে বাৰু? এতিয়া পানীয়ে বুৰিলে, পলয় হ'ল। আপোনাৰ এতিয়া চোতাল ভেটি পকা ঘৰ ৰুমত মানে এআঁঠু আঁঠু পানী, অকণমান এতিয়া লাহে লাহে শুকাইছেগৈ আৰু। গতিকে আচবাববোৰ নষ্ট হৈছে? আচবাব, মেজ, চকী টেবুল, বাকী অন্য? অঁ, তেনেকুৱা অকণমান ডিভান চিভান ধৰক, হোৱা আপোনাৰ সেই ডিভান গডৰেজ এনেকুৱাবোৰ আৰু বুজিছে। যি আপুনি উপাৰ্জনৰ কাৰণে যি কৰে সেই পথো বন্ধ হৈ আছে নেকি এতিয়া? আছে আছে। আপুনি কি কৰিছিলে? মই এতিয়া নিজৰ ই ৰিক্সা এখন চলাওঁ। ই ৰিক্সা এতিয়া চলাব পৰা নাই? নাই পৰা, কোনো পধ্যে নাই পৰা। কাৰণ আজি প্ৰথম আৰম্ভণি পানীটো উঠিব পাৰে কাৰেণ্ট নাওজান গাঁৱত, কাৰেণ্ট কটা মানে কাৰেণ্ট কাটিবলগীয়া কথা, মানে যিটো মানে ট্ৰেন্সফৰ্মাৰ সেইটো পানীত মানে ডুবিয়ে আছে। সেইকাৰণে কাৰেণ্টটো কাটি দিলে। এতিয়া আপোনাৰ এতিয়া ধৰক আপোনাৰ কিমান দিন হ'ল এতিয়া 10-11 দিন 12 দিন বুলিয়ে ধৰক বাৰু। অঁ, তেতিয়ালৈকে তেনেকৈ আছে। গতিকে ই ৰিক্সাখন আপুনি চাৰ্জ কৰিব পৰা নাই? আপোনাৰ ছোৱালী? এই মোৰ ছোৱালী মানে 2.5 বছৰমান হৈছে, এনেই মা পাপা এনেকৈ জানে আৰু এইবোৰ মই খাই গৈ। ঠিক আছে দিয়ক, ঠিক আছে। মই বিক্ৰমৰ ওচৰলৈ পুনৰ যাব বিচাৰিম। আন এটা সমস্যা মোক সংক্ষেপত যাব লাগিব। ঠিক আছে, আপোনাৰ পৰিচয় লৈ পেলাই মোৰ ভাল লাগিলে। আপোনালোকে যে ইয়াত উপস্থিত হ'ল, অতিকৈ সন্তোষ। আমি আপোনালোকৰ ওচৰলৈ আহিছিলোঁ, আপোনালোকৰ কথাবোৰ যাতে ৰাইজক জনাব পাৰোঁ, বিশেষকৈ সমস্যাবোৰ যাতে সমাধান হয়। ঘৰ নিৰ্মাণ হ'ব লাগিব পুনৰ আপোনালোকৰ, বা মেৰামতি হ'ব লাগিব। সেইকাৰণে আহিলোঁ। মৰাণ এজন সতীৰ্থ আজিৰ সংযুক্ত হৈ আছে। মই অসমৰ জ্বলন্ত সমস্যা হ'ল আমাৰ বানপানী সমস্যা, বিভিন্ন সমস্যা আছে। তাৰপিছত হ'ল এতিয়া আপোনালোক প্ৰথমবাৰৰ কাৰণে সন্মুখীন হৈছে। মই এতিয়া বৰ্তমান পৰিস্থিতি সাপেক্ষে আমি মোকাবিলা কৰিব লাগিব। বানপানীক আমি মষিমূৰ কৰিব নোৱাৰোঁ, কিন্তু আমি পৰিত্ৰাণ পাব পাৰোঁ। সেই হিচাপে আমাৰ চৰকাৰে যথেষ্ট উদ্যোগ দিছে বা যেনেকৈ হেৰি কৰি দিছে, তেনেকৈ আমি পাইছোঁ। তাৰ ভিতৰত কিছু আছে, নোপোৱাখিনিও আছে। মই আহিম। মোৰ সতীৰ্থ এজন অপেক্ষা কৰি আছে নাজিৰাত। মই তেওঁৰ ওচৰলৈ যাব লাগিব। মই বিক্ৰম আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ অনুষ্ঠান সমাপ্ত কৰাৰ সময় আহি পৰিছে। গতিকে আপোনাৰ সৈতে যিসকল সংযুক্ত হৈ আছে তেওঁলোকৰ ওচৰলৈ চাগৈ আপুনি যাব। বিক্ৰম। হয় হয় পাৰ্থ, এই মানুহবোৰৰ অৱস্থাটো একেবাৰে বিপদস্ত। তেওঁলোকৰ ইয়াত খাদ্য খাবলৈ আছে, কিন্তু খাদ্য খাবলৈ ঠাই নাই, পোহৰ নাই, কাৰেণ্টৰ যোগাযোগটো নাই, সামান্যতম ইয়াত পোহৰৰ ব্যৱস্থাও এতিয়ালৈকে নাই। মই কথা পাতিম। দাদা, সাহায্য সকলো পাই আছে, কেনেকৈ থাকিছে আপোনালোক? নমস্কাৰ, নিউজ 18লৈ ধন্যবাদ জনাই মই আৰম্ভ কৰিবলৈ লৈছোঁ। খাদ্য সামগ্ৰীটো আমি পাইছোঁ, অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ পৰা আমাক দিছে, আৰু চৰকাৰে আমাক একেবাৰে নিম্নতম কিবা দিছে। ধৰি লওক 1.5 কেজিমান চাউল, 0.5 কেজি দাইল, 1.5 কেজি আলুগুটিয়ে 19 তাৰিখৰ পৰা আজিলৈকে চৰকাৰী খাই থাকিবলগীয়া হৈছে। কিন্তু প্ৰাইভেটকৈ আমাক নিদিয়াকৈ নাই থকা, আৰু যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক দিছে তেওঁলোকলৈ আমি সহস্ৰ কোটি প্ৰণাম তেওঁলোকক জনাইছোঁ, আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমি ক'বলৈ খুজিছোঁ কি, অসমৰ যোগান মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, তেওঁলোকে কি চাই আছে? তেওঁলোকে এই জনসাধাৰণৰ ওপৰত কি ৰং চাইছে? এই কথাখিনি ক'বলৈ মই বিচাৰিছোঁ। এতিয়া যে মানুহ কেনেকৈ আছে, আন্ধাৰত আছে নে পোহৰত আছে, খাবলৈ পাইছে নাই পোৱা, কি চাইছে? আজি খেতিপথাৰ হৈছে নাই হোৱা শুনিছোঁ, কাগজ পত্ৰ জমা লৈছে। ইয়াৰ ওপৰতো আমাৰ বিশ্বাস নাই যে দিব। কালি আজি মোৰ ঘৰে 100মান কুকুৰা মৰিছে, 2টামান গাহৰি মৰিছে, 10-12টা গৰু মৰিছে। এই মানুহখিনি যে কিবা এটা পাব বুলি কেনেকৈ ভাবিব আপুনি কওক? কোনোবা সোধক। যেতিয়ালৈকে আমাক নাই হাতত তুলি নিদিয়ে। আজিলৈকে 1.5 কেজি চাউলে 19 তাৰিখৰ পৰা যদি খাবলগীয়া হয়, মানে চৰকাৰে আপোনালোকক 1.5 কেজি চাউলেই দিলে এতিয়ালৈকে? 1.5 কেজি চাউলে। বাকী যদি ৰাইজে যদি নিদিলে হ'লে তেনেহ'লে আপোনালোকে পেটত গামোচা মাৰিব লাগিলহেঁতেন। ৰাইজ যিখিনি আছে এইখিনি আপোনাৰ মোৰ ককাই ভাই বুলি ধৰি লওকচোন। এইটো জুবিন দাই কোৱা নিচিনা কথা ধৰকচোন। আজি পৰিয়াল কেন্দ্ৰিক হিচাপে বৰুৱা পৰিয়াল আছে, আজি ফুকনৰ পৰিয়াল আছে, কিবা এটা বুলি ঘৰৰ ককাই ভাইবোৰ নমক বুলি জড়িত পৰাই কিবা এটা আনি দিছে। দেশ বিদেশৰ পৰা আহিছে, নাই অহা বুলি নকওঁ। আমেৰিকাৰ পৰা দিছে, ইংলেণ্ডৰ পৰা দিছে, ক'ৰবাৰ পৰা দিছে আমাক, কিন্তু সেইবুলি অসম চৰকাৰ এখন আছে নহয়। পাৰ্থ, এয়া গড়মূৰৰ ৰাইজৰ অভিযোগ
তেওঁলোকৰ অভিযোগটোত কিন্তু যুক্তি আছে আৰু মই আহ্বান জনাম শিৱসাগৰ প্ৰশাসনে এই অঞ্চলটোলৈ আহিব লাগে এই ব্যক্তিগৰাকীৰ বা এনেকুৱা ধৰণৰ এই কথাবোৰক কিন্তু গুৰুত্ব দিব লাগে কাৰণ জিলা প্ৰশাসনক তেওঁলোকে ঘিণ কৰিবলৈ কৈছে তেওঁলোকে কৈছে যে 19 তাৰিখৰ পৰা তেওঁলোকে এই মুহূৰ্তলৈকে মাত্ৰ 1.5 কেজি চাউল পাইছে যদিহে এয়াই হৈছে তেনেহ'লে শিৱসাগৰ জিলা প্ৰশাসন বেয়া হৈছে শিৱসাগৰ জিলা আয়ুক্ত মৃদুল যাদৱ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে অন্ততঃ গড়মূৰৰ এই যিটো ৰজাদিনীয়া গড়টোত এই মানুহখিনি আছে তেওঁলোকে বনাই এই মানুহখিনিৰ ওপৰত অকণমান গুৰুত্ব দিয়ক মই পাৰ্থ আপোনাৰ ওচৰলৈ গৈছোঁ হয় 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 এতিয়া আপোনাক মই বেছি সময় নাই 2 মিনিট আপুনি কৈ আছিলে ঠিক আছে মই এটা কথা কৈছোঁ যে জাতিৰ ভেদ বিচাৰিলে নহয় সকলোৱেতো আগবাঢ়িব লাগিব সকলো আগবাঢ়ি পেলাই সকলো সহযোগিতা কৰি পেলাই আমাৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যে তেওঁবিলাক য'ত যাক যি প্ৰয়োজন হয় যাৰ প্ৰয়োজন হয় মই সেই একেটাই কথা কৈছোঁ প্ৰথম আছিলে ৰেস্কিউ উদ্ধাৰ কৰা দ্বিতীয়তে আছিলে তেওঁলোকক আশ্ৰয় প্ৰদান কৰাৰ সাময়িকভাৱে যি আশ্ৰয় প্ৰদান কৰাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তৃতীয়তে হৈছে ৰিহেবিলিটেশ্যন তেওঁলোকৰ যি ধ্বংস হ'ল যি নষ্ট হ'ল সেয়া তেওঁলোকক পুনৰ নিৰ্মাণ কৰি দিয়া বা মেৰামতি কৰি দিয়া গতিকে পদ্ধতিগতভাৱে এই 3টা প্ৰক্ৰিয়াৰে চৰকাৰ আগবাঢ়ি যাব লাগিব হয় হয় মই অনুষ্ঠান সামৰিব লাগিব এই চিন্তাৰে হয় 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 কিছু লোকে খুব ব্যক্ত কৰিছে মই অনুষ্ঠান সামৰিব লাগিব ডাঙৰ অনুষ্ঠান সামৰিব লাগিব সামৰিব লাগিব হেল্ল' মই আপোনালোকৰ এটা কিন্তু ইয়াত চৰকাৰখন বিজেপি বা যিয়ে হওক আমাৰ কোনো প্ৰয়োজন দৰকাৰ নাই কিন্তু এটা কথা হ'ল তেওঁবিলাক আগবাঢ়ি নোহোৱাটো হয় আগবাঢ়িব লাগে সকলো জনপ্ৰতিনিধি আগবাঢ়ি আহিব লাগে হয় এই চিন্তাৰে এই ধৰণে যদি আগবাঢ়ি যায় যিসকল ক্ষোভিত হৈ আছে বাইদেউ ক্ষোভিত হৈছে আনসকল ক্ষোভিত হৈ আছে তেওঁলোকে পৰিত্ৰাণ পাব কিন্তু পদ্ধতিগতভাৱে সকলো কৰিব লাগিব এই চিন্তাৰে মই এই অনুষ্ঠান সামৰিছোঁ